উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। এইবাৰ অৰূপ বৰবৰা ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ। আমি ইতিমধ্যে কথা পাতিছোঁ, আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছিল সেই সম্পৰ্কে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই মন্তব্য কৰিছে যে কি ধৰণে আগবাঢ়ি গৈছে, আৰু তেখেতেও এইটো কথাও কৈছে যে আৰু যদি অন্য কিবা উপায় আছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিষয়টো উত্থাপন কৰাৰ বাবে নিঃসন্দেহে পৰামৰ্শ আগবঢ়াব পাৰে। তাৰ বিপৰীতে আমছুৰ উপসভাপতি আইনুদ্দিন আহমেদ ডাঙৰীয়াই এটা আহ্বান জনাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক যে যদি সম্ভৱ হয় সকলো দল সংগঠনে একত্ৰিত হৈ একেখন মঞ্চৰ পৰা এই প্ৰতিবাদটো সাব্যস্ত কৰিলে অধিক জোৰদাৰ হ'ব পাৰে। আপুনি কি অনুভৱ কৰে? নাই, এইটো মোৰ অনুজ ভাতৃপ্ৰতিম সমুজ্জ্বলে এইটো খুব ভালেই ক'লে, আৰু মই শুনি সুখী হৈছোঁ যে আজি নীতিশ কুমাৰৰ দৰে এজন সৰ্বভাৰতীয় নেতাই, আৰু তেওঁৰ এটা নিকা ভাৱমূৰ্তিও আছে, তেওঁ আমাৰ অসমবাসী ৰাইজলৈ এই বিলখনৰ বিৰোধিতা কৰি পেলাই এখন প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। এতিয়া কথা হ'ল, কেৱল এই বিলখনেই নহয়, এতিয়া অসমবাসীৰ বৰ্তমান এইটো সময়ত আৰু দুটা তল পৰি যোৱা কথা আছে। সেইকেইটা কথা হৈছে যে এই বিলখন 2016 চনৰ বিলখন সজোৱাৰ পূৰ্বৰে পৰা 2015 চনৰ পৰা কেতবোৰ পিছ দুৱাৰেদি সোমোৱা ধৰণৰ নটিফিকেশ্যন জাননী কেন্দ্ৰীয় গৃহ দপ্তৰে জাৰি কৰি আহিছিল, আৰু শেহতীয়াকৈ 7 ছেপ্টেম্বৰ 2015ত এখন নটিফিকেশ্যন জাননী জাৰি কৰিছে। এইবোৰ কিন্তু কোনো আইনগত বিধি বিধানৰ সংশোধন কৰি পেলাই তেওঁলোকে কৰিবলৈ যোৱা নাই, এক্টৰ জৰিয়তে কৰিব যোৱা নাই। এইটো এটা বেকডোৰ এণ্ট্ৰিৰ দৰে কৰিছে, যিটোৰ দ্বাৰা তেওঁলোকে 2014 31 ডিচেম্বৰলৈকে অহা অবৈধ নাগৰিকখিনিক ৰেগুলাৰাইজ কৰাৰ উপৰিও পৰৱৰ্তী কাললৈও সেই ভিত্তিত কেৱল হিন্দুত্বৰ খাতিৰতে যিকোনো দেশৰ নাগৰিকক আনি ইয়াক ৰিহেবিলিটেট কৰাৰ, তেওঁলোকক সম্পূৰ্ণ নাগৰিকৰ মৰ্যাদা দিয়াৰ, ভিছাৰ পৰা আৰম্ভ কৰি বেংক একাউণ্টৰ পৰা মাটি বাৰী ক্ৰয় কৰাৰ ক্ষমতালৈকে আমাৰ দৰে নাগৰিকৰ যিবোৰ ক্ষমতা আছে সাংবিধান আৰু বিভিন্ন আইনৰ অধীনত তেওঁলোকক দিয়াৰ কথা ভাবিছে। গতিকে এই বিলখনৰ লগতে এই নটিফিকেশ্যন কেইখনৰ কথাটো অকণমান তল পৰি গৈছে। এই নটিফিকেশ্যন কেইখনো কিন্তু চেলেঞ্জেবল। মই ভাবোঁ যে এইকেইখন নটিফিকেশ্যনে বিলখনৰ দৰেই সুপ্ৰিম কোৰ্টৰ যিকোনো জুডিচিয়েল স্ক্ৰুটিনিত টিকি থাকিব নোৱাৰে, যিদৰে IMDT আইনখন থাকিব নোৱাৰিলে। গতিকে এই বিলখনৰ লগতে যেতিয়া আমাৰ বিভিন্ন ছাত্ৰ সংগঠন, যুৱ সংগঠন, অৰাজনৈতিক সংগঠনৰ মই কথা কৈছোঁ, ৰাজনৈতিক সংগঠনৰ মই কথা কোৱা নাই, কাৰণ তেওঁলোকেতো যাতে মাতাল তালে ঠিক, গতিকে তেওঁলোকক কৈ পেলাই লাভ নাই। গতিকে মই বাৰে বাৰে অৰাজনৈতিক দল সংগঠনৰ কথা কৈ আছোঁ, আৰু এই অৰাজনৈতিক দল সংগঠনসমূহে এই সময়ছোৱাত এতিয়া বিলখনৰ উপৰিও এই নটিফিকেশ্যন কেইখনৰ বিষয়েও মানুহৰ অপিনিয়নটো জাগ্ৰত কৰিব লাগে, আৰু অসমৰ বাহিৰতো জাগ্ৰত কৰিব লাগে। এতিয়া এটা কথা হৈছে যে এটা কুচক্ৰই কিন্তু, কুচক্ৰ বুলি ক'লে আকৌ তাত আপুনি নাভাবিব যে অকল বাংলা ভাষীয়ে কুচক্ৰ থাকে, আমাৰ অসমীয়া ভাষী কুচক্ৰও থাকিব পাৰে। তেওঁলোকে পাকে পকাৰে এটা কথা বুজাবলৈ গৈছে। আজি এখন ইংৰাজী দৈনিকত যোৱাকালি পঢ়িলোঁ যে এজনে লিখিছে যে এইবোৰ হাল্লা গোল্লা আৱেগ সৰ্বস্বতাৰে এইবোৰ হৈ আছে, প্ৰেছ মিডিয়াবোৰে আৱেগ সৰ্বস্বতাৰে মানুহক উচতাই আছে। যিজনে লিখিছিলে বাৰু তেওঁৰ যোগ্য প্ৰত্যুত্তৰটো তেওঁ লিখা কাকতখনৰ ফৰামতে মই দিম, কিন্তু এই কথাটো চলিছে। বহুতে এই কথাটোক এই ধৰণে ক'বলৈ বিচাৰিছিলে যে বাঙালী বিদ্বেষী হৈছে অসমীয়াসকল। এইটো সমূলাই মিছা কথা। কোনো অসমৰ যিসকল নাগৰিক বাংলাভাষী লোক আছে, তেখেতসকল বাংলাভাষী হওক, অসমীয়া বাংলাভাষী হওক, অসমৰ জনসাধাৰণে কিন্তু এই JPC আহোঁতে তেওঁলোকৰ লগত কিন্তু আমাৰ কোনো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট নাই। কিছুমান মানুহে এই কথাটো এনেধৰণে প্ৰজেক্ট কৰি কুৎসা ৰচনা কৰিব বিচাৰিছে যে এই বাংলা ভাষা আৰু অসমীয়া ভাষাৰ মাজত এটা সংঘাত হৈছে। এইটো সমূলি মিছা কথা, আৰু বৰঞ্চ মই ইয়াৰ আগতে দেখিছোঁ যে বাঙালী বিভিন্ন সংগঠনৰ প্ৰবক্তায়ো এই কথাটো অস্বীকাৰ কৰি কৈছে যে নাই, এখন সাম্প্ৰদায়িক বিল, ইয়াত আমাৰ ভাষাৰ লগত কথা নাই। অসমীয়া আমাৰ বাংলাভাষী লোকক কেতিয়াও আক্ৰমণ কৰিবলৈ যোৱা নাই। অসমীয়াৰ লক্ষ্য হৈছে কেৱল হিন্দু হওক, মুছলমান হওক, 71 চনৰ পাছত অহা লোক সকলোৱেই অবৈধ প্ৰব্ৰজনকাৰী, বহিষ্কাৰযোগ্য, আৰু এই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহয়। গতিকে এই কুৎসা ৰচনাৰ পৰিক্ষেত্ৰত মই ভাবোঁ আমাৰ কিছু সচেতনতা অৱলম্বন কৰিব লাগিব, কাৰণ এটা চক্ৰই অহৰহ এইটোক এটা লিংগুইষ্টিক কমিউনেল কালাৰ দিয়াৰ পৰিকল্পনা কৰিছে। দৰাচলতে এইটো হিন্দুত্ব এজেণ্ডাত
হিন্দু এক্সপানশ্যনিজমৰ কথা আছিল কিন্তু এতিয়া বহুতে লিংগুইষ্টিক কালাৰ সানি এইটোক মানে আমাৰ যিটো অসমত এতিয়া যিটো মানে সৰ্বস্তৰীয় ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে সেইটোক কালিমা সানিবৰ কাৰণে ইয়াক এটা লিংগুইষ্টিক কালাৰ দিবলৈ চেষ্টা কৰিছে এই সংকটত কিছু আমাৰ শব্দৰ প্ৰয়োগৰ বিষয়ে আমি সচেতন হ'ব লাগিব সমুজ্জ্বল মোৰ ভাইৰ দৰে মই বিভিন্ন সময়ত সমুজ্জ্বলে য'লে মাতিছে তালৈ গৈছোঁ IMDTৰ কাৰণে ছেমিনাৰ হৈছিলে তেতিয়া সৰ্বানন্দ সোণোৱাল জাতিৰ নায়ক হোৱা নাই ৰফি হাউচ কনষ্টিটিউশ্যন হল টল আৰু বিগত 25 বছৰত অন্তত সমুজ্জ্বলক মই এইদৰে জানো যে এজন তেওঁ ছাত্ৰ নেতা যি দেহেকেহে নেৰানেপেৰাভাৱে এই ফৰেনাৰ্ছ ইছ্যুটোত আৰু অসমৰ জাতীয় স্বাৰ্থত লাগি আছে আৰু মই মাজে মাজে সমালোচনা কৰি দিয়া দুই এটা উপদেশো কিন্তু সমুজ্জ্বল ভট্টাচাৰ্যই মানি লৈছে আজি মই এটা কথা কওঁ মই জানো যে সমুজ্জ্বলেও এই কথাটোত কোনো মাইণ্ড নকৰিব মই এতিয়াও শুনিলোঁ আৰু প্ৰায় মই শুনো এটা শব্দৰ তেওঁ প্ৰয়োগ কৰে যে অসমীয়া খিলঞ্জীয়াৰ প্ৰভুত্ব এই প্ৰভুত্ব শব্দটো পাইলে মই এডভাইচ কৰোঁ সমুজ্জ্বল যদি আৰু লাগি থাকে নকৰিবও পাৰে মই এডভাইচ কৰোঁ যে এই শব্দটো প্ৰয়োগ নকৰিব কাৰণ এইটো অলপমান দাসত্ব প্ৰথাৰ লগত মিলে স্লেভাৰীৰ লগত মিলে প্ৰভুত্ব শব্দটোৰ পৰিৱৰ্তে মানে ধৰক খিলঞ্জীয়াৰ অসমীয়াৰ সৰ্বত্ৰ স্বাৰ্থ ৰক্ষা এনেকুৱা ধৰণৰ এটা ৱৰ্ড আহিলে ভাল এইটো সমুজ্জ্বলে ভালকৈ জানিব মই ভাবোঁ যে মই এইটো কোৱাৰ কাৰণে সমুজ্জ্বলে বেয়াও নাপাব কাৰণ ইতিমধ্যে মই সমুজ্জ্বলহঁতক তেতিয়া সৰ্বানন্দও আচুত আছিলে কিছুমান কথা মই কওঁতে কিন্তু তেওঁলোকে কৈছে যে নাই এইটো কাৰেক্ট কথা এইটো ঠিকেই কৈছে আপুনি গতিকে সেইটো মই সমুজ্জ্বললৈ আহিলোঁ এতিয়া কথা হৈছে এই চক্ৰটোৰ বিৰুদ্ধে আচু কওক যুৱ ছাত্ৰ পৰিষদ কওক অখিল গগৈহঁতৰ কৃষক মুক্তিৰ কথা কওক অসমৰ বিভিন্ন অৰাজনৈতিক সংগঠন বুদ্ধিজীৱী কওক বাৰ্তাজীৱীসকলৰ কথা কওক এওঁলোকে কিন্তু এই কথাটোত এই অনাগত দিনবোৰত সদায় সতৰ্ক হৈ থাকিব লাগিব যাতে এই বিলখন লৈ সেই নটিফিকেশ্যন কেইখনক লৈ অসমত কোনো বদন বৰফুকনৰ দৰে অসমীয়াই হওক বা বাংলাভাষীয়ে হওক হিন্দুৱে হওক মুছলমানেই হওক কোনো ভাষিক সংঘাতৰ যাতে সৃষ্টি কৰিব নোৱাৰে কোনো ধাৰ্মিক সংঘাতৰ কাৰণে যাতে সৃষ্টি কৰিব নোৱাৰে আমি আছোঁ এটা যুক্তিগত কাৰণত অসাংবিধানিক বিল এখন হৈছে ই অসম চুক্তিৰ পৰিপন্থী ই 6A চিটিজেনশ্বিপ এক্টৰ পৰিপন্থী ই আৰ্টিকল 5 আৰ্টিকল 6 আৰ্টিকল 9 সংবিধানৰ পৰিপন্থী এইখন দেশবাসীৰ সন্মুখত বুজাই দিব লাগে স্পষ্টৰূপে যে চোৱা হিন্দুত্বৰ নামত ইমান সম্প্ৰসাৰণবাদ তোমালোকে মানি ল'বা নেকি যদি তোমালোকে মানি নোলোৱা আৰু যদি তোমালোকে ভাবা যে ভাৰতবৰ্ষখন আজিৰ তাৰিখতো ছেকুলাৰ কাণ্ট্ৰি তেতিয়াহ'লে তোমালোক আটায়ে এই বিলখন প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা ল'ব লাগে নিজাববীয়াকৈ আছাম অৰ ন' আছাম তোমালোকে নিজৰ পৰিক্ষেত্ৰতো এই বিলখনৰ প্ৰতিৰোধ সংগ্ৰাম এটা গঢ়ি তুলিব লাগে আৰু JPC হওক প্ৰধানমন্ত্ৰী হওক ৰাষ্ট্ৰপতি হওক আটাইলৈ মেমৰেণ্ডাম দিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই প্ৰসংগই উত্থাপন কৰিব বিচাৰিছোঁ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া আছে আমাৰ লগত ইতিমধ্যে আপুনি উল্লেখ কৰিলে যে নীতিশ কুমাৰৰ সৈতে সাক্ষাৎ হ'ল আপুনি উল্লেখ কৰিছে যে মমতা বেনাৰ্জীক এই সম্পৰ্কে অৱগত কৰিব আপোনালোকে গতিকে এটা কথা আলোচনাৰ মাজৰ পৰা নিশ্চয় ওলাইছে যে কথাটো এছামে কিন্তু ভাষিক সংঘাতৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি ইতিমধ্যে চৰ্চিত হৈছে আৰু দেখাও পাইছোঁ ছ'চিয়েল মিডিয়াতে হওক অন্য কিছু মাধ্যমতে হওক সেই ধৰণৰ মন্তব্য কৰিছে বহুতে মন্তব্য কৰিছে যাৰ ফলত এটা অন্য ধৰণৰ ৰূপ গৈছে কিন্তু এই আন্দোলনটো কোনো হয়তো বঙালীৰ বিৰুদ্ধে আন্দোলন নহয় এই আন্দোলনটো যোনে আন্দোলন কৰিছে অবৈধ নাগৰিকৰ বিৰুদ্ধে আন্দোলন কৰিছে সেই কথাটো হয়তো একেখন মঞ্চত আহি কোৱাৰ প্ৰয়োজনীয়তা আছে নেকি আইনুদ্দিন আহমেদ ডাঙৰীয়া এটা প্ৰস্তাৱ এটা আগবঢ়াইছে আপোনাৰ ওচৰলৈকে তেওঁলোকে কৈছে যে আপোনালোকৰ যি আন্দোলন সেই আন্দোলনত আমছুও একেলগে আন্দোলনটোত সহযোগী হ'ব বিচাৰিছে তাৰ কিবা সম্ভাৱনীয়তা থাকিব নেকি অন্য প্ৰসংগও আছে এটা বিৰতিৰ পিছত মই আপোনাৰ ওচৰলৈ আহিম নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু তাৰ পিছত JPCৰ আগমন শুনানি এয়া সম্পূৰ্ণ হৈ গ'ল সেই সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ ৰাজ্যত বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত আন এক ছবি দেখিছিলোঁ বৰাক উপত্যকাতো অন্য এক ছবি দেখিবলৈ পোৱা গৈছিলে সেই একেধৰণে ৰাজনীতিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ মত বিৰোধ ডিমত আমি দেখা পাইছিলোঁ JPC গ'ল শুনানি হৈ গ'ল কিন্তু এতিয়া কি হ'ব সেই যি প্ৰতিবাদ আৰম্ভ হৈছিল বা অসমৰ জাতীয় জীৱনৰ অস্তিত্বৰ প্ৰশ্ন বুলি যি ধৰণে গ্ৰহণ কৰা হৈছিল বা যি প্ৰশ্ন উত্থাপিত হৈছিল সেই প্ৰশ্ন এতিয়া আমি কলৈ লৈ যাম প্ৰতিবাদ অসমত
হৈছে, প্ৰতিবাদ মেঘালয়ত হৈছে, কিন্তু এই বিধেয়কখন কেৱল অসম বা মেঘালয়ৰ কাৰণে নহয়, এই বিধেয়কখন সৰ্বভাৰতীয় পৰ্যায়ৰ এখন বিধেয়ক। গতিকে এই বিধেয়কখনক লৈ দেশৰ অন্য প্ৰান্ততো কি ধৰণৰ প্ৰতিক্ৰিয়া হোৱা উচিত, কাৰণ এইবাৰ JPCয়ে অসম আৰু মেঘালয়ৰ পিছত কিছুদিন পিছতে তেওঁলোকে মতামত ল'ব, ৰাজস্থানৰ মতামত ল'ব, পাঞ্জাৱৰ মতামত ল'ব আৰু অন্য বহু লোকৰো মতামত লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। গতিকে এনে ক্ষেত্ৰত ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা কি ধৰণৰ প্ৰতিক্ৰিয়া আহিব পাৰে আৰু এই বিধেয়কখনক লৈ অন্য ৰাজ্যৰ প্ৰতিনিধিসকল বা অন্য ৰাজ্যৰ যিসকল বিশেষজ্ঞ আছে তেখেতসকলে কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব, কাৰ পক্ষত থিয় দিব। আৰু আজি এটা দেখা গৈছে যে সদৌ অসম ছাত্ৰ সন্থায়ো সংবাদমেলৰ আয়োজন কৰিছিল, তেওঁলোকে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সমৰ্থন লাভ কৰা বুলি ইতিমধ্যে সংবাদমেলযোগে উল্লেখ কৰিছে। নীতিশ কুমাৰে অসমৰ যি আন্দোলনক সমৰ্থন আগবঢ়াইছে, গতিকে এনে ক্ষেত্ৰত তেওঁলোকে পৰিকল্পনা ঘোষণা কৰিছে অন্য কেইবাগৰাকীও নেতৃত্বক সাক্ষাৎ কৰিব। গতিকে ৰাজনীতিবিদেই হওক বা অন্যসকলেই হওক কি ধৰণে বিষয়টো আগবঢ়াই লৈ যাব, অসমৰ কাৰণে মূলতঃ যি সমস্যা হ'ব সেই সমস্যাক সৰ্বভাৰতীয় পৰ্যায়ত কি ধৰণৰ দৃষ্টিকোণেৰে চোৱা হ'ব, সেয়া নিখন দেশে আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটোৰ আমি উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম আৰু সেইবাবে আমি যে এক বিশেষ আলোচনাৰ আয়োজন কৰিছোঁ। আমাৰ আজিৰ এই আলোচনাত আমাৰ লগত উপস্থিত আছে, মই স্বাগতম জনাম বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা ডাঙৰীয়া আছে, তেখেতক আমি স্বাগতম জনাম। লগতে আমাৰ লগত আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য থাকিব পোনপটীয়া সম্প্ৰচাৰত, তেখেতকো স্বাগতম জনাইছোঁ। আমছুৰ উপসভাপতি আইনুদ্দিন আহমেদ আমাৰ লগত আছে, আমি স্বাগতম জনাইছোঁ। জ্যেষ্ঠ সাংবাদিক ৰবিশংকৰ ৰবি ডাঙৰীয়া আছে, আমি আপোনাক স্বাগতম জনাইছোঁ। সাহিত্যিক ৰত্না ভৰালী তালুকদাৰ আমাৰ লগত আছে, আপোনাক আমি স্বাগতম জনাইছোঁ। লগতে JDUৰ নেতা তথা JDUৰ উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক আৰু নাগালেণ্ড JDUৰ সভাপতি LNN লথা ডাঙৰীয়া আমাৰ লগত আছে, আমি আপোনাকো স্বাগতম জনাইছোঁ। আৰু লগতে আজি এই বিশেষ আলোচনাত আমাৰ লগত সংযুক্ত হ'ব তেখেত উত্তৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ, লগতে সাংবাদিক, আন্না হাজাৰেৰ যি আন্দোলন আছিলে, যি মুভমেণ্ট আছিলে, সেই মুভমেণ্টৰো তেখেত এগৰাকী ঘনিষ্ঠ সহযোগী আৰু কেইবাটাও আন্দোলনক নেতৃত্ব দিছিল তেখেত সন্তোষ ভাৰতী ডাঙৰীয়া, তেখেতে নতুন দিল্লীত আছে আৰু তেখেত আমাৰ লগত সংযুক্ত হ'ব। কাৰণ আমি এটা প্ৰচেষ্টা কৰিছিলোঁ, এই মঞ্চৰ পৰাই প্ৰচেষ্টা কৰিবলৈ চেষ্টা কৰিম যে এই দুৱাৰখন খোল খাওক, আমাৰ ইয়াৰ যি প্ৰতিধ্বনি সেই প্ৰতিধ্বনি দিল্লীলৈ যাওক, তাতো ব্যাপক ধৰণৰ চৰ্চা হওক বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কি ধৰণৰ ভূমিকা পালন কৰিব লাগে আমি বিনা দ্বিধাই সেই কথাটো আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদি সংযোগ স্থাপন হৈছে, মই অৰূপ বৰবৰা ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ। পোনপ্ৰথমে বৰবৰা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰু লগতে এতিয়া JPC গ'ল আৰু আজি নিশ্চয়কৈ আছুৱে কি ধৰণৰ মন্তব্য কৰিছে আপুনি নিশ্চয় অৱগত যে নীতিশ কুমাৰেও সমৰ্থন আগবঢ়াইছে, কিন্তু গোটেই প্ৰক্ৰিয়াটোক এটা দল সংগঠনে কি ধৰণে আগবঢ়াই লৈ যোৱাটো সমীচীন বুলি আপুনি ভাবে? মই আপোনাৰ ওচৰলৈকে আহিম কাৰণ আমি কিছু সময় পিছত আপোনাৰ ওচৰলৈকে আহিব লাগিব, আপোনাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। মই এইবাৰ আহিব বিচাৰিছোঁ, যিহেতু আজি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ, মই ৰবিশংকৰ ৰবি ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিম। এই যিটো প্ৰশ্ন, মই অৰূপ বৰবৰা ডাঙৰীয়াৰ ওচৰলৈকে গৈছিলোঁ, কিন্তু পুনৰ আমি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ তেখেতৰ ওচৰলৈকে যাম। আপুনি কি ভাবে এতিয়া সামগ্ৰিকভাৱে কি ধৰণে আগবঢ়াটো উচিত হ'ব? মই এইটো ক'ম, যেনেকুৱা আছু আৰু নেচু নৰ্থ ইষ্টত মবলাইজ এটা কৰিছে, KSU আহিছে, নাগা ষ্টুডেণ্ট ইউনিয়ন আহিছে, তেনেকুৱা কেইটামান অৰ্গেনাইজেশ্যন গোট খাইছে। তেনেকুৱা নেশ্যনেল প্ৰেয়াৰ দিল্লীত, পাটনা, লক্ষ্ণৌ তেনেকুৱা, কাৰণ এতিয়ালৈ মই যিমান কথা গম পাইছোঁ, বাহিৰৰ মানুহ কি এই JPCক লৈ কি হুলস্থুল চলিছে, অসমত কিমান মুভমেণ্ট হৈ আছে, এইটো গম পাইছে এতিয়া, গম পাইছে, কিন্তু কিয় হৈছে ইন ডিটেইল তেখেত গম পোৱা নাই। কিবা এটা হৈছে বুলি গম পাইছে, কাৰণ এইটো যদি আমি মবিলাইজ কৰিব পাৰোঁ, মোৰ মনত আছিলে তেতিয়া মই ষ্টুডেণ্ট আছিলোঁ আছাম এজিটেশ্যন টাইমত, যেতিয়া আছু ইয়াত মুভমেণ্ট চলি আছিলে, তেতিয়া বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশত আছু মুভমেণ্টক, আছাম মুভমেণ্টক ছাপোৰ্ট কৰিবলৈ মানুহ ৰোডত ওলাইছিলে। যেতিয়া আমাৰ আছুৰ ডেলিগেশ্যন দিল্লীলৈ গৈ আছিলে, পাটনা ৰেলৱে ষ্টেচন, ইলাহাবাদ ৰেলৱে ষ্টেচন, কানপুৰ ৰেলৱে ষ্টেচনত হাজাৰ হাজাৰ মানুহ আহি ৱেলকাম কৰি আছিলে, ছাপোৰ্ট কৰি আছিলে। তেতিয়া মই
ছাত্ৰীৱা সংঘৰ্ষ আনিত আছিলোঁ মই তেতিয়া ক্লাছ 5-6ৰ ষ্টুডেণ্ট আছিলোঁ কিন্তু এইটো কথা মোৰ মনত আছে তো মানুহ যেতিয়া আৰু যে ইছ্যু আছে জেনুইন ইছ্যু আছে তো এইটো অলপ মবিলাইজ কৰিব লাগিব আৰু আমি কেনেকুৱা নেশ্যনেল মিডিয়াক ইনভলভ কৰিব পাৰোঁ কাৰণ তেখেত আমাৰ ডাঙৰ গ্ৰেট হেল্প কৰিব পাৰে তো ইছ্যুক অলপ বাহিৰত লৈ যাব লাগিব কাৰণ এইটো প্ৰব্লেম খালি অসমৰ প্ৰব্লেম নহয় আমি এইটোৱে ভাবোঁ কি এইটো প্ৰব্লেম অসমৰ বা নৰ্থ ইষ্টৰ এইটো এটা নেশ্যনেল প্ৰব্লেম আছে আৰু তেনেকুৱা আমি এইটো চিন্তাধাৰাত লৈ যাব লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সংযোগ স্থাপন কৰিছোঁ অৰূপ বৰবৰা ডাঙৰীয়াৰ ওচৰলৈকে মই পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ হয় এটা কথা JPC অসম ভ্ৰমণ কৰি মেঘালয় ভৰি গ'ল অসম আৰু মেঘালয়ত সৰ্বাত্মকভাৱে ঐক্যবদ্ধৰূপে জনসাধাৰণ ওলাই আহিলে বিভিন্ন দল সংগঠন ওলাই আহি এই বিলখনৰ বিৰোধত নিজস্ব বক্তব্য সাব্যস্ত কৰিলে বৰাকত যদিও কিছু ভাগ বতৰা হৈছিল অপিনিয়নৰ ক্ষেত্ৰত তথাপিতো যেনেকৈ কংগ্ৰেছে ইয়াত এটা কথা তাত এটা কথা কৈছিল কিন্তু শেহতীয়াকৈ বৰাক উপত্যকাৰ যিকেইজন কংগ্ৰেছ বিধায়কে ভাষ্য ৰাখিছিল তেওঁ যোৱাকালি পৰহি দিল্লীত কৈছে যে নহয় তেওঁলোকে বিলখনৰ বিৰোধিতা কৰে এতিয়া কথাটো হৈছে যে যোৱাৰ সময়ত JPCৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাদেৱে কৈ গ'ল যে আমি প্ৰয়োজন হ'লে অসমলৈ আহিম তেওঁ এই কথাটো কৈ যোৱা নাই যে আমি অসমলৈ আহিমেই অৰ্থাৎ তেওঁ এই JPCখন লৈ পেলাই পুনৰ এবাৰ অসম ভ্ৰমণ কৰিবও পাৰে ভ্ৰমণ নকৰিবও পাৰে কিন্তু ভ্ৰমণ কৰক বা নকৰক এতিয়া আমাৰ অসমৰ জনসাধাৰণ আৰু বিশেষকৈ বিভিন্ন অৰাজনৈতিক দল সংগঠনবোৰ হাত সাৱটি বহি থাকিম নে এই সময়ছোৱাত নিশ্চয় থকা উচিত নহয় এই ক্ষেত্ৰতে মই ইয়াতে আজি আপোনাৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ যিবোৰ সংগঠন আছে বিশেষকৈ অৰাজনৈতিক ছাত্ৰ আৰু যুৱ সংগঠন ASU আছে যুৱ ছাত্ৰ পৰিষদ আছে AMSU আছে কৃষক মুক্তি সংগ্ৰাম সমিতি আছে এওঁলোকক মই এটা আহ্বান জনাওঁ যে অনাগত এইকেইদিনত আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এটা প্ৰতিনিধি দল গৈ এটা ইণ্টাৰেকশ্যন কৰক কাৰণ এই বিধেয়কখন অকল অসমৰ বাবে নহয় বুলি JPCয়েও কৈছিল এটা কথা ঠিক যে বিধেয়কখন সংসদত গৃহীত হ'লে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব অসম আৰু ত্ৰিপুৰা কিন্তু সেই বুলি যিহেতুকে বিধেয়কখন ভাৰতৰ অন্য প্ৰান্তৰ কাৰণেও প্ৰসাৰিত হ'ব বা এইখন হোৱাৰ কথা ইয়াতে লিপিবদ্ধ হৈ আছে গতিকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক সংগঠনৰ লগত মত বিনিময় কৰিব লাগে আৰু বিভিন্ন অৰাজনৈতিক সংগঠনৰ লগত মত বিনিময় কৰিব লাগে যেনে উৰিষ্যাত বিজু পাটনায়কৰ দলৰ লগত বেংগলত তৃণমূলৰ লগত দিল্লীত আম আদমি পাৰ্টিৰ লগত মহাৰাষ্ট্ৰত শিৱসেনাৰ লগত জম্মুত PDP কাশ্মীৰত PDPৰ লগত এই ধৰণে আৰু অৰাজনৈতিক দল যেনে পাটিদাৰ সন্থা আছে গুজৰাটত ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন আছে বিভিন্ন চিভিল ছ'চাইটি গ্ৰুপ আছে বিভিন্ন সাম্প্ৰদায়িকতা বিৰোধী দল সংগঠন গোট আছে এওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন কৰিব লাগে মত বিনিময় কৰিব লাগে আৰু মই ভাবোঁ যে তেওঁলোকক এই বিলখনৰ যিটো সাম্প্ৰদায়িক স্বৰূপ সেই স্বৰূপটো জলপটপটকৈ বুজাই দিলে তেওঁলোকেও নিশ্চয় এইটো ভাবিবলৈ বাধ্য হ'ব যে এইখন এখন সাম্প্ৰদায়িক বিৰোধ ইয়াৰ গুপ্ত এজেণ্ডাটো হৈছে হিন্দু সম্প্ৰসাৰণবাদ গতিকে ভাৰতৰ যিকোনো প্ৰান্তৰ লোকে এই বিলখন প্ৰতিহত কৰা উচিত আৰু মই বিচাৰোঁ এনে ইণ্টাৰেকশ্যনৰ ফলত শ এনে মেমৰেণ্ডাম হাজাৰ হাজাৰ এনে ৰিপ্ৰেজেণ্টেশ্যন অসম আৰু নৰ্থ ইষ্টৰ বাহিৰৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰাও JPCলৈ পঠিওৱা হ'ব JPCৰ কাৰ্যালয়লৈ পঠিওৱা হ'ব আৰু ভাৰতৰ অন্য ঠাইবোৰত যেতিয়া শুনানি হ'ব তেতিয়া JPCৰ টেবুল এনেকুৱা মেমৰেণ্ডামেৰে উপচি পৰিব আই ৱেলকাম ৰবিক মই কৈছোঁ তেখেতক মই আগতে পাইছোঁ আৰু ইয়াতে আপুনি ভাৰতী থাকিব বুলি কৈছিলোঁ অসম আন্দোলনৰ সময়ত এনেকুৱা এটা কথা হৈছিলে অসম আন্দোলনৰ সময়ত 1980 চনত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদৰ পৰা মই এনেকৈ গৈ পেলাই বিভিন্ন বিৰোধী পক্ষ আৰু দল সংগঠন চিভিল ছ'চাইটি গ্ৰুপক লগ কৰিছিলোঁ আৰু অসমৰ যিটো বিদেশী নাগৰিকৰ সমস্যা সেইটো তেওঁলোকে যাতে হৃদয়ংগম কৰি তেওঁলোকেও মাত মাতে তাৰ কাৰণে আমি এটা মোবিলাইজেশ্যন এটা মুভ কৰিছিলোঁ আৰু সেইটো সাৰ্থক হৈছিলে so far as the veteran journalists are concerned I welcome both Mr. Ravi and Mr. Bharti to discuss an issue which concerns Assam most but definitely you have already realized that it is going to concern the entire country as a whole. During the time of Assam movement, veteran journalists like Kuldeep Nair, Mark Tully, Shekhar Gupta, Arun Suri, we interacted with them and all those veteran journalists supported the cause of the Assam movement. Now at this juncture, here again, I believe the journalist fraternity and moreover the secular-minded journalist fraternity of India will definitely come forward in mobilization of opinion all over the country against this
camouflaged bill. Why I am calling it camouflage, Mr. Rabi? You find in the bill that names of 6 religions are mentioned: Buddhists, Christians, Sikhs, Parsis, Hindus. Suspiciously, conspicuously, the name Muslim is absent here. Neighboring countries' names were mentioned: Pakistan, Bangladesh, even Afghanistan, but the name of Myanmar is missing. Name of Sri Lanka is missing. Therefore, it is a camouflage bill. And even if, supposing this bill applies to the entire country, India with its population explosion cannot take the burden of any foreigner or any citizen from outside the country, be it from Bangladesh, be it from Pakistan. Because according to international statistical revelations, the population of India is going to surpass that of China in coming 25 years. Therefore, India as a whole, as a country, cannot take the burden of any such citizens who are maybe a minority in their respective countries. So I believe the journalist fatalities and the civil society should come forward. হয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ প্ৰসংগ আপুনি উত্থাপন কৰিছে সেই প্ৰসংগটোৱে ৰবিশংকৰ ৰবি ডাঙৰীয়াৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আপুনি ইতিমধ্যে অনুজ্ঞাইছিলে অসম আন্দোলনৰ সেই প্ৰেক্ষাপটৰ কথাখিনি আৰু লগতে এতিয়া সংবাদ মাধ্যমৰ ভূমিকা কি হ'ব পাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কি ধৰণে আগবঢ়াই লৈ যাব পাৰে বা কেনেকৈ আগবাঢ়িব লাগে সেই কথাখিনি জানিম কিন্তু তাৰ পূৰ্বে আৰু এটা প্ৰসংগ মই ইতিমধ্যে উত্থাপন কৰিছোঁ যে আছুৱে ইতিমধ্যে ঘোষণা কৰিছে যিটো প্ৰসংগ অৰূপ বৰুৱা ডাঙৰীয়াই কৈছে যে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসমূহৰ হয়তো মতামত ল'ব লাগে তেওঁলোকৰ নিজৰ নিজৰ স্থিতি ব্যক্ত কৰিব লাগে আৰম্ভণিটো হ'ল নীতিশ কুমাৰে ইতিমধ্যে সমৰ্থন আগবঢ়াইছে গতিকে জেডিউৰ নেতা আমাৰ লগত যেহেতু NSN লোথা ডাঙৰীয়া আমাৰ মাজত আছে আপোনাৰ পৰাই জানিব বিচাৰিম আচলতে নীতিশ কুমাৰ আৰু আছুৰ মাজত যিখন বৈঠক অনুষ্ঠিত হৈছিলে সেই বৈঠকত আপুনিও আছিলে তাত তাৰপিছত নীতিশ কুমাৰ ডাঙৰীয়াই কি বুলি ক'লে তেখেতে এই আমাৰ ইয়াতে যিটো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আন্দোলন হৈছে সেই আন্দোলনক কি ধৰণে সমৰ্থন কৰিছে এইটো আছুতো নীতিশ কুমাৰ লগতে ৰিপ্ৰেজেণ্টেশ্যন ছাবমিট কৰিছে আৰু আছু লগা ৰিপ্ৰেজেণ্টেশ্যনতে কনচাৰ্ণ ৰেজ কৰাটো এইটো কনষ্টিটিউশ্যন এইটো এমেণ্ডমেণ্ট বিল চিটিজেনশ্বিপ এইটো উইথড্ৰ কৰিব লাগে আৰু আছাম একৰ্ডটো টাইম বাউণ্ড ইমপ্লিমেণ্টেশ্যন কৰিব লাগে আৰু এইটো পিছতে বৰ্ডাৰ ফেন্সিং কৰিব লাগে এইটো কাৰণে ৰেজ কৰিছে নীতিশ কুমাৰ একদম ষ্ট্ৰেট আৱে তাই কৈছে আমি এইটো কি ছাপৰ্ট কৰিব একদম আৰু খালি ছাপৰ্ট কথা নহয় প্ৰাইম মিনিষ্টাৰ লগতে বি আমি এইটো ৰিপ্ৰেজেণ্টেশ্যন লিখি দিব তেখেতে লেটাৰ লিখিব প্ৰাইম মিনিষ্টাৰলৈকে কেলে মানে এইটো তাই কৈছে এইটো ইণ্ডিয়াটো ছিকুলাৰ নেশ্যন আছে আৰু তাতে আৰু জিডিইউ বি একদম ছিকুলাৰ পাৰ্টি আছে এনেকা ছিকুলাৰিজম অফ দ্য কাউণ্ট্ৰি এইটো কি হ'লে বি এইটো ডিট্ৰিমেণ্টেল একশ্যন লোৱাটো আমাৰ কাৰণে এইটোতো ছাপৰ্ট কৰিব নাপাৰিব আৰু কি হ'লে বি পাৰ্লামেণ্টে হবি আৰু কি একশ্যন লাগিব এইটো জিডিইউটো এইটো ৰিলিজিয়াছ প্ৰেফাৰেঞ্চ এইটো টলাৰেট কৰিব নোৱাৰে সেই মন্তব্যটো আগবঢ়াইছে আৰু হয়তো তেওঁ অন্য লিডাৰৰ লগতো কথা পাতিব চাগে বেলেগ লিডাৰৰ লগতো কথা পাতিব এই সম্পৰ্কে কৈছে নেকি এইটো আমাৰ জিডিইউ ফ্ৰেণ্ডলি পাৰ্টিখন আছে ফ্ৰেণ্ডলি পাৰ্টি আৰু জিপিচি বি আমাৰ মেম্বাৰ আছে এইটো আমাৰ মেম্বাৰ পৰা বি জিপিচি মেম্বাৰ লগত কথা পাতিব আৰু আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট পৰা বি কথা পাতিব আৰু একটা আমি একদম আমি ভাল পাতো এইটো অল আছাম ষ্টুডেণ্টছন ইমান দূৰতে যায় কিনা এইটো ইছ্যু ৰেজ কৰাটো এইটো ভাল কথা হৈছে কেলে মানে এইটো জিডিইউটো ছিকুলাৰ আছে কিন্তু আছামতে কি হৈ আছে এইটোতো এইটো অসমীয়া মানুহ নকৰিলে এইটো কেনেকৈ জানিব ইয়াৰ পৰা যাব লাগিব ক'ব লাগিব তেওঁলোকক কিছু জনাব লাগিব এইটোৱে কথা ঠিক আছে মই আহিম লথা ডাঙৰীয়াই নাগামিজত কৈছে অলপ ভঙা অসমীয়া কিন্তু মই আশা কৰিছোঁ আমাৰ দৰ্শকসকলে নিশ্চয় বুজি পাইছে কথাখিনি আইনুদ্দিন আহমেদ আছে আমাৰ লগত দল সংগঠন আমি আছুক দেখা পালোঁ আছুৱে গ'ল নীতিশ কুমাৰৰ লগত কথা পাতিছে আছুৱে নীতিশ কুমাৰ নহয় অন্য 11টাকৈ সংগঠনৰ সৈতে কথা পাতিছে দলৰ সৈতে কথা পাতিছে আৰু লগতে অন্যসকল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ এটা পৰিকল্পনা লৈছে তেওঁলোকে জনাইছে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া থাকিব তেখেতৰ পৰা আমি সবিশেষ জানিম কিন্তু তাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমছুৱে কিবা বাহিৰলৈ গৈ এই ধৰণৰ পৰিকল্পনা লৈছে নেকি কাৰণ আমছু যেনেদৰে মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন বাহিৰতো সেই ধৰণৰ এলাইক সংস্থা আছে চাওক প্ৰথম কথাটো হৈছে যেতিয়া জেপিচি আহিছিলে ঠিক সেইটো সময়ত আমিও গৈছিলোঁ আৰু আমি ষ্ট্ৰংলি অপ'জ কৰিছোঁ আমি এটা কথা স্পষ্টভাৱে কৈছোঁ যে অসম চুক্তিৰ কোনো পৰ্যায়
মানে অসম চুক্তি হানিকাৰক কোনো সিদ্ধান্ত আমছে মানি নলয় আৰু যেটো অসম চুক্তিৰ 71ৰ যেটো কথা আহিছে তাৰ পিছত হিন্দুই হওক মুছলিমেই হওক সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু এজন অসমীয়া হিচাপে এইটোত আমি বিৰোধ কৰি যাম তাৰপিছত আপোনালোকে জানে যে অখিল গগৈৰ নেতৃত্বত গুৱাহাটীত এখন মিটিং হৈছিলে আৰু তাতেও আমি আহিছিলোঁ আৰু তাৰ যেটো এটা কোঅৰ্ডিনেশ্যন কমিটি হৈছে তাতে আমাৰ এডভাইজাৰ ৰাজিজুৰ ৰহমান ডাঙৰীয়া আছে ইতিমধ্যে আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এই কথাটো ইতিমধ্যে অহা 20 তাৰিখে অল ইণ্ডিয়া লেভেলৰ মানে আপোনাৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ সদগোপাল ডাঙৰীয়া গুৱাহাটীত আহি আছে 20 তাৰিখে আৰু সেই কথাটো আমি তাতে ৰেইজ কৰিম আৰু আমি আমছুৱে অল ইণ্ডিয়া লেভেলত যেটো আপোনাৰ ইয়াত আপোনাৰ বিভিন্ন অৰ্গানাইজেশ্যন আছে তাতে ইনক্লুডিং পাঞ্জাব ষ্টুডেণ্ট ইউনিয়ন আছে বিভিন্ন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট বডিবিলাক আছে তো সেই টিমটো হৈছে অল ইণ্ডিয়া ষ্টুডেণ্ট ফৰ ষ্ট্ৰাগল এটা কাউন্সিল আছে আৰু এই কাউন্সিলৰ আমছো ওৱান অফ দ্য মেম্বাৰ তো এইটো নেশ্যনেল লেভেললৈ লৈ যোৱাৰ কাৰণে আমাৰ সহজ হ'ব আৰু এই কথাটো আমি নেশ্যনেল লেভেললৈ লৈ যাম আৰু আজি আপোনালোকৰ আগত এই কথাটো আমি ক'ব বিচাৰিছোঁ যে অকল মানে যোৱাকালি এটা মানে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা মানে ইণ্টাৰভিউ চাইছিলোঁ আৰু তেখেত যেনেকৈ ইজিলি কথাটো মানে এৰি দিছে যে আমাৰ একো ক্ষতি নহয় NRC-টো আহিব দিয়ক বিভিন্ন ধৰণৰ কথা কৈছে কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে এইটো অকল অসমীয়াৰ যে ক্ষতি হ'ব এই কথাটো কেতিয়াও হ'ব নোৱাৰে কাৰণ ভাৰতবৰ্ষত বিদেশী নাগৰিক আনি সংস্থাপন দিব আৰু সেই কথাটো আমি চকু মুদি মানি ল'ম এই কথাটো হ'ব নোৱাৰে তাৰ কাৰণে সাংবিধানিক নহয় বুলিয়ে কৈছে আৰু সাংবিধানিক নহয় মানে এইটো সম্পূৰ্ণৰূপে এইটো মানে আপোনাৰ কনষ্টিটিউচনেল আল্ট্ৰাভাইৰাছ ডিচিশ্যন এইটো অতি অসাংবিধানিক কথা মানে আপোনাৰ প্ৰিয়েম্বলত সেকুলাৰ শব্দটো আছে নহ'লে সেকুলাৰ শব্দটো উঠাই দিব লাগিব আৰু আচলতে আমি দেখা পাইছোঁ কি আজি আপোনাৰ সেই প্ৰসংগবিলাক থাকিব কিন্তু আপুনি ঠিকই উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত নিয়াৰ কাৰণে আপোনালোকেও এটা চেষ্টা এটা কৰিছে আপোনাৰ ওচৰলৈ আহিম মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সৈতে সংযোগ স্থাপন কৰিছিলোঁ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ আজি সংবাদমেলযোগে ঘোষণা কৰিছে আছুৱে ইতিমধ্যে নীতিশ কুমাৰৰ সমৰ্থন লাভ কৰিছে সামগ্ৰিকভাৱে বিষয়টোত কি ক'লে নীতিশ কুমাৰে আৰু অন্য কাক কাক সাক্ষাৎ কৰিলে সেই সাক্ষাতৰ ফলাফলটো কি পাইছে কি পালে এতিয়ালৈকে চাওক প্ৰথম কথাটো হ'ল যে ঐতিহাসিক অসম আন্দোলনৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল আৰু চুক্তিখন ৩২ বছৰে দিল্লী দিছপুৰৰ চৰকাৰে কাৰ্যকৰী নকৰিলে সকলো দলে দিল্লী দিছপুৰ শাসন কৰিলে তেওঁলোকে চুক্তিখন কাৰ্যকৰী নকৰাৰ কাৰণে সমস্যাটো স্থায়ী সমাধান এতিয়ালৈকে ফলাফল পোৱা নাই সমস্যাটো অসম চুক্তি ৰূপায়ণৰ জৰিয়তেই সমাধান হ'ব লাগিব টাইম বাউণ্ড একশ্যন প্লেন লাগিব কনষ্টিটিউশ্যন ছেফগাৰ্ড লাগিব সাংবিধানিক ৰক্ষা কৱচ লাগিব সীমাশীল হ'ব লাগিব আৰু এই গোটেইবিলাকৰ আমি ফলাফল বিচাৰিছোঁ এতিয়া তাৰ মাজতেই চুক্তিয়ে কৈছে ৭১লৈকে অহা হিন্দু মুছলমান থাকিব ৭১ৰ পিছত হিন্দু মুছলমান বহিষ্কাৰ হ'ব লাগিব আমি সমগ্ৰ দেশৰ হৈ আমি বুজা ল'লোঁ তাৰপিছত আকৌ ৭১ৰ পিছত হিন্দু মুছলমান কোনো অবৈধ বাংলাদেশী বুজা আমি ল'ব নোৱাৰোঁ নলওঁ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী বিলখন আমাৰ ওপৰত জাপি দিব খুজিছে ৰাজপথত আন্দোলন হৈ আছে আপোনাক ক'ব খুজিছে ২০১৪ চনত এখন নিৰ্দেশনা আছিল অৰ্ডাৰ ১৪ চনৰ ১৬ চনলৈকে আন্দোলন হ'ল ছাত্ৰ সন্থাৰ ২৮টা জনগোষ্ঠীয় সংগঠনে আমি একেলগে আন্দোলন কৰিছিলোঁ আৰু উত্তৰ পূৰ্বাঞ্চল ভিত্তিক নেচুৱাই কৰিছিল ১৬ চনৰ বিলখন আহিল আকৌ আন্দোলন প্ৰকট হ'ল আন্দোলন কিন্তু চলি আছে সময় আন্দোলনৰ কাৰ্যসূচী লৈ থকা হৈছে এতিয়া এই সময়টোত ৰাজপথত কৰা অসমৰ ৰাইজে কৰা আন্দোলন আৰু এই গোটেই বিষয়টো লৈ পেলাই আমি এটা অসমৰ ভিতৰত এটা ব্যৱস্থা আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰীয় এটা কৌশল আৰু গোটেই ভাৰতবৰ্ষক লৈ কৌশল তিনিটা কৌশলত আমি আগবাঢ়ি যাব লাগিব এতিয়া অসমৰ ভিতৰত আমি ছাত্ৰ সন্থাই ২৮টা জনগোষ্ঠীয় সংগঠনৰ লগত ঐক্যবদ্ধ আমি সংগ্ৰাম চলাই আছোঁ এতিয়া আমি অসম আন্দোলনৰ লগত জড়িত সংগঠন আন জাতীয় সংগঠনৰ লগত কথা বতৰা পাতি আছোঁ অৰ্থাৎ অসম কেন্দ্ৰিক এটা ব্যৱস্থা আৰু ৰাজ্যজুৰি সংগ্ৰামৰ কাৰ্যসূচী চলি আছে তাৰপিছত আহি গ'ল উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক কথা উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্য আৰু 7খন ৰাজ্য একলগ হৈছোঁ আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ উদ্যোগত আৰু একেলগে উত্তৰ পূৰ্বাঞ্চল ভিত্তিক কাৰ্যসূচী লোৱা হৈছে অহা ২১ তাৰিখে উত্তৰ পূৰ্বাঞ্চল 7খন ৰাজ্যৰ ৰাজধানী চহৰত আন্দোলনৰ কাৰ্যসূচী লোৱা হৈছে এতিয়া লাগিল সৰ্বভাৰতীয় স্তৰত এইটো কথা ঠিক যে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ ভিতৰত যিসকল আছে তেওঁলোকক আমি মবিলাইজ কৰিব লাগিব তেওঁলোকক আমি বুজাব লাগিব যে অসমৰ বিপদটো কি কাৰণ যুক্তিৰ যুদ্ধ আমি জয়ী হ'বই লাগিব এটা হ'ল গণশক্তি এটা হ'ল মাছ মুভমেণ্ট আৰু এটা হ'ল যুক্তিৰ যুদ্ধ এটা মগজৰ যুদ্ধ আৰু তাৰ লগে লগে সৰ্বভাৰতীয় আঞ্চলিক আৰু ৰাজনৈতিক আঞ্চলিক আৰু ৰাষ্ট্ৰীয় যিবোৰ ৰাজনৈতিক দল যিসকলৰ সংসদ সদস্য আছে তেওঁলোককো আমি মবিলাইজ কৰিবলৈ তেওঁলোকক আমি তেওঁলোকৰ লগত কথা পতাৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু বিশেষকৈ এইটো কথা ঠিক যে আমি ইতিমধ্যে আমি 11টা ৰাজনৈতিক দলৰ লগত কথা বতৰা পাতিছোঁ মই সেইখিনি কথা কম কিন্তু যোৱাকালি আমি পাটনালৈ গৈছিলোঁ বিহাৰৰ মুখ্যমন্ত্ৰী সন্মানীয় নীতিশ কুমাৰ ডাঙৰীয়াৰ লগত আমি কথা পাতিলোঁ আৰু এই কথা পাতোঁতে
তেখেতে আমাৰ গোটেই কথাখিনি শুনিলে আমি নথি পত্ৰ তথ্য পাতি সকলো 2 ঘণ্টা সময় ধৰি বিহাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ কথা শুনিছে তথ্য পাতিবোৰ চাইছে আৰু তেখেতে এটা কথা অতি স্পষ্টভাৱে কৈছে যে ধৰ্মৰ ভিত্তিক নাগৰিকত্ব প্ৰদানটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এটা স্পষ্ট কথা আৰু এই জাতিধ্বংসী বিলখনৰ বিৰুদ্ধে অসম চুক্তি উলংঘা কৰি এই বিলখন যে জাপি দিব খুজিছে ইয়াৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে কৰি অহা আন্দোলনৰ প্ৰতি তেখেতে পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু তেখেতে কৈছে যে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি মাতি আনিছে এইটো তেখেত জ্ঞাত আৰু অসমত খিলঞ্জীয়া মানুহৰ যে পৰিচয় ৰক্ষা হ'বই লাগিব এই কথাও তেখেতে অতি স্পষ্টভাৱে কৈছে সেইটো অত্যন্ত ইতিবাচক কথা এজন নীতিশ কুমাৰ ডাঙৰীয়া কেৱল বিহাৰৰ মুখ্যমন্ত্ৰী নহয় তেখেত এগৰাকী ৰাষ্ট্ৰীয় নেতা নেশ্যনেল লিডাৰ আৰু তেখেতে মুক্তভাৱে পূৰ্ণভাৱে গোটেই বিষয়টোৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু আমি এই বিলখন বাতিল কৰাৰ উপৰিও এই বিলখনৰ সম্পৰ্কত কোৱাৰ উপৰিও আমি কৈছোঁ আৰু কেইটামান কথা আছে যেনে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাটো স্থায়ী সমাধান কৰিবলৈ অসম চুক্তিখন টাইম বাউণ্ড একশ্যন প্লেনত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগিব ভাৰত আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাজত দ্বিপাক্ষিক চুক্তি হ'ব লাগিব আৰু অসম চুক্তিৰ আধাৰত আমি অসমৰ খিলঞ্জীয়া মানে সাংবিধানিক ৰক্ষা কৱচ পাব লাগিব তেখেতে গোটেইকেইটা বিষয়ত ছাত্ৰ সন্থাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু আমি তেখেতক এটা অনুৰোধ জনাইছোঁ যে এনেকুৱা এটা অৱস্থা হৈছে জোৰপুৰি হাত পোৱাহি নাই কিলাগুটি পাৰ হৈ বাহু পাৰ হৈ বুকু পালেহি আৰু এই সময়ত আমাৰ বাৰ্তা এটাই যে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো অসম আন্দোলনৰ যিটো ব্যাখ্যা আছিল সেই ব্যাখ্যাটোকে তেখেতৰ আগত পেছ কৰিছে যে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো ছেভ নৰ্থ ইষ্ট টুডে টু ছেভ ইণ্ডিয়া টুমৰো আৰু তেখেতে অতি মুক্তভাৱে দ্বিধাগ্ৰস্ত কোনো দ্বিধা নথকাকৈ অতি দ্বিধাহীনভাৱে তেখেতে এই কথাটো মুক্তভাৱে সমৰ্থন জনাইছে মই ভাবোঁ যে আজিৰ তাৰিখত বিহাৰৰ দৰে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্মানীয় নীতিশ কুমাৰ ডাঙৰীয়াই এই পূৰ্ণ সমৰ্থনটোৱে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জনমতটো আগুৱাই নিয়াত আমাক সহায় কৰিব আৰু আমাৰ সপক্ষে আমি খিলঞ্জীয়া মানুহ বাচিবৰ কাৰণে আমি অসমখনক বচাবৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলক বচাবৰ কাৰণে ৰাষ্ট্ৰীয় স্তৰত এই লবি লাগিবই আৰু তেখেতে আৰু এটা কথা কৈছে যে মই কেৱল কথা কৈ ক্ষান্ত হোৱা নাই দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও তেখেতে মুখ্যমন্ত্ৰী হিচাপে এখন চিঠি দিম বুলি আমাক কথা দিছে ইতিমধ্যে প্ৰস্তুতি আৰম্ভই কৰিছে এইটো আমাৰ কাৰণে অত্যন্ত ইতিবাচক কথা আৰু এই প্ৰক্ৰিয়াটো আমি আগুৱাই নিম ইয়াৰ পিছত আমি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তাৰপিছত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী উৰিষ্যাৰ মুখ্যমন্ত্ৰী আন আন নেতাসকলক লগ লাগিবৰ কাৰণে আমাৰ পৰিকল্পনা চলি আছে মই আৰু এটা কথা জনাই থ'ব খুজিছোঁ ইয়াৰ আগতেও আমি 11টা অসমৰ বাহিৰত গৈ 11টা ৰাজনৈতিক দলৰ আমি নেতাসকলক আমি লগ পাইছোঁ যেনে বিজু জনতা দলৰ ভৰ্তহৰি মেহতাব তেখেতৰ লোকসভাৰ তেওঁৰ লিডাৰ হৈ সংসদীয় দলৰ নেতা যিগৰাকীয়ে এই সংসদত প্ৰথম বিলখন অহাৰ লগে লগে তেওঁ বিৰোধিতা কৰিছিল প্ৰথম সাংসদ তেখেতে লোকসভাত বিৰোধিতা কৰি কৈছিল যে অসমত অসম চুক্তি আছে বিলখন আনিব নোৱাৰিব তাৰপিছত আনসকলে বিৰোধিতা কৰিছিল যাৰ কাৰণে জইণ্ট পাৰ্লিমেণ্টাৰী কমিটি হ'ল যেতিয়া সংসদীয় সমিতি হ'ল আমি ইতিমধ্যে বিজু জনতা দল তাৰপিছত বিজেপি কংগ্ৰেছ তৃণমূল কংগ্ৰেছ শিৰোমণি আকালি দল তেলেগু দেশম DMK AIDMK CPI CPM BPF এই সকলো দলৰ লগত আমি ইতিমধ্যে আমাৰ কথা বতৰা আমি পাতিলোঁ আৰু এই কথা বতৰা প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিম আৰু আনসকলৰ লগতো কথা পাতিম মুঠতে সকলোৰে প্ৰতি বাৰ্তা এটাই যে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো ছেভ নৰ্থ ইষ্ট টুডে টু ছেভ ইণ্ডিয়া টুমৰো কাৰণ আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশী ডাষ্টবিন নহয় আৰু ইয়াত এখন চুক্তি আছে গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি ভাবুকি আহিছে কেন্দ্ৰীয় চৰকাৰে এখন আইন জাপি দিব খুজিছে আমি মানি নলওঁ আৰু তাৰ কাৰণে এই কৌশলটো অত্যন্ত প্ৰয়োজন এটা অসম কেন্দ্ৰিক এটা উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক এটা সৰ্বভাৰতীয় স্তৰত এই ধৰণৰ কৌশলটো ল'লেহে আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষা কৰিবলৈ সক্ষম হৈ পৰিম এই যাত্ৰা আমি অব্যাহত ৰাখিম আৰু আজিৰ এই আলোচনাৰ জৰিয়তে আমি সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ প্ৰতি অনুৰোধ জনাব খুজিছোঁ যে অসমৰ খিলঞ্জীয়া মানুহ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভুত্ব ৰক্ষা কৰিবৰ কাৰণে আৰু যদি কিবা উন্নত কৌশল আছে আমি সকলোৰে পৰা দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ কিন্তু এই প্ৰক্ৰিয়াটো আমি আগুৱাই নিম এই বিষয়টো আমি ৰাইজৰ দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া মই পুনৰ আহিম আপোনাৰ ওচৰলৈকে আৰু নিখন দেখে সেই ৰণনীতিৰ কথাই কৈ থকা হৈছে আমিও আলোচনা কৰিছোঁ আজি আৰু কি নতুন ৰণনীতি হ'ব পাৰে ইতিমধ্যে আৰম্ভ হৈছে প্ৰক্ৰিয়া দিল্লীত দুৱাৰৰ বাট মুকলি হৈছে কিন্তু আৰু কি কৰাটো প্ৰয়োজন আছে কথা পাতিম এটা চমু বাণিজ্যিক বিৰতিৰ পিছত
উভতি আহিছোঁ সবিশেষৰ পৰৱৰ্তী অংশলৈ জেপিচি আহিল গ'ল তাৰপিছতো কিন্তু এতিয়াও পৰিস্থিতি জটিল হৈয়ে আছে পৰিস্থিতি হাম কথা নাই যদিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে সম্পাদকসকলৰ সৈতে হোৱা এখন বৈঠকত যে অসমৰ ক্ষতি হ'ব পৰা কাম নকৰে তেতিয়া তেখেত মুখ্যমন্ত্ৰী হৈ থাকি কি লাভ হ'ব তথাপি কিন্তু সেই আশ্বাসক সহজভাৱে ল'ব পৰা নাই দল সংগঠনে আৰু দেখা গৈছে যে দেশজুৰি এটা কি ধৰণৰ বাতাবৰণ সৃষ্টি কৰিব পাৰি বা এই বিষয়টোক লৈ কি ধৰণে আগবঢ়াই লৈ যাব পাৰি সেই কথা চিন্তা চৰ্চা কৰিছে মই এবাৰ আহিব বিচাৰিছোঁ সাহিত্যিক ৰত্না ভৰালী তালুকদাৰ বাইদেউৰ ওচৰলৈকে দেখা গৈছে যে এইবাৰ শিল্পী সাহিত্যিকসকলো ওলাই আহিছিল আপোনালোকে অৰ্গেনাইজ কৰিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল গতিকে বিষয়টোক লৈ আপোনালোকৰ ফালৰ পৰাও ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ কথাটো আমি যিহেতু চিন্তা কৰিছোঁ কিন্তু সাহিত্যিকসকলে বা আপোনালোকৰ কলমেৰে আগবঢ়াই লৈ যোৱাৰ কিবা বেলেগ ধৰণৰ পৰিকল্পনা আছে নেকি কিবা ৰণনীতি আছে নেকি বিশেষ হয় ধন্যবাদ আমি এই বিষয়টো লৈ যেহেতু এটা গোটেই জাতিক স্পৰ্শ কৰা বিষয় আমি বহি থাকিব নোৱাৰো সেইকাৰণে আমি একেবাৰে ব্যক্তিগত উদ্যোগত আমি এটা প্ৰচেষ্টা হাতত লৈছিলোঁ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আমি এটা আহ্বান দিছিলোঁ যে আমি গুৱাহাটীত লগ হ'ম খুব কম সময়ৰ ভিতৰত 4 দিনৰ ভিতৰতে আমি এইটো আহ্বান দিছিলোঁ আৰু আমি যথেষ্ট সংখ্যক গোটেই অসমৰ ধুবুৰীৰ পৰা তিনিচুকীয়া কাকপথাৰলৈকে আহিছিল বা কোকৰাঝাৰৰ পৰা লখিমপুৰলৈকে শিল্পী সাহিত্যিকসকল আহি ইয়াতে সমবেত হৈছিলোঁ আৰু আমি এখন সভা আৰু প্ৰতিবাদী শোভাযাত্ৰা এটা আমি কৰিছিলোঁ আৰু যিখন আমি বিষয়বস্তু যিটো আমি তাত উত্থাপন কৰিছিলোঁ তাত আমি এইটো কথা স্পষ্টভাৱে কৈছিলোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিধেয়কখনৰ জৰিয়তে অসমৰ পাহাৰে ভৈয়ামে বাস কৰা সকলোবোৰ জাতি জনগোষ্ঠীৰ যি ভাষা সংস্কৃতি আৰু কলা আৰু সাহিত্য এই সকলোবোৰ বিকাশৰ পথটো ৰুদ্ধ হৈ পৰিব গতিকে আমি এইখন যিকোনো প্ৰকাৰে আমাৰ অস্তিত্ব বিপন্ন হ'ব ইয়াক আমি যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব আৰু দ্বিতীয়তে আমাৰ যিটো বিষয়বস্তুটো আমি উত্থাপন কৰিছোঁ যে ই আমাৰ দেশৰ ধৰ্মনিৰপেক্ষ আৰু সংবিধান বিৰোধী ধৰ্মনিৰপেক্ষ নীতিৰ বিৰোধী অসম চুক্তিক ই উলংঘা কৰিছে আৰু লগতে আমি এইটো কথা কৈছিলোঁ যে আমি যেতিয়া নিজৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ কথা আমি চিন্তা কৰিছোঁ একে সময়তে আমি কিন্তু অসমত থকা আন যিবিলাক সম্প্ৰদায় জাতি জনগোষ্ঠী তেওঁলোকৰো ভাষা সংস্কৃতিৰ বিকাশৰ পথত আমি হেঙাৰ হৈ থিয় দিব খোজা নাই আমি কৈছোঁ যে শত ফুল ফুলি উঠক সেই কথাটোৰে আমি আগবাঢ়িছোঁ খালি আমি আমাৰ নিজৰ ভাষা জননী যেতিয়া বিপন্ন হৈছে আমি ইয়াতে বহি থাকিব নোৱাৰোঁ এই কথাটো আমি স্পষ্টভাৱে ঘোষণা কৰিছোঁ আৰু ভূপেন হাজৰিকাই আমাৰ যিটো কথা কৈ গৈছে যে মোৰ আইক ভাল পাওঁ বুলি ক'লে জানো আনৰ আইক বেয়া পোৱাটো বুজাব গতিকে এই কথাখিনিৰ ভিত্তিত আমি এখন স্মাৰক পত্ৰ আমি তৈয়াৰ কৰিছোঁ আৰু এই স্মাৰক পত্ৰৰ ইংৰাজী প্ৰতিলিপিও আমি ইতিমধ্যে কৰিছোঁ কিন্তু আমি যিহেতু কৈছোঁৱে যে আমি কোনো নিৰ্দিষ্ট দল সংগঠনৰ ফালৰ পৰা আহ্বান কৰা নাছিলোঁ ব্যক্তিগতভাৱে গতিকে আমি সকলো ব্যক্তিগত উদ্যোগ আছিলে আমি এই প্ৰগ্ৰেমটো কৰি সকলো নিজৰ নিজৰ ঠাইত ঘূৰি গৈছে আমি অতি শীঘ্ৰে শনিবাৰে আমি মিলিত হ'ম আৰু এই যি স্মাৰক পত্ৰ আমি ইংৰাজী প্ৰতিলিপি আমি নিশ্চয় আমি যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষক দিম কিন্তু ইয়াৰ লগতে দেশৰ যিবিলাক সাহিত্য সংস্কৃতি কলা সংস্কৃতিৰ লগত জড়িত যিবিলাক মূল অনুষ্ঠান আছে তেওঁলোকৰ যিবিলাক মুৰব্বী আছে তেওঁলোকলৈ আমি নিশ্চয় প্ৰেৰণ কৰিম আৰু তেনেকৈ আমি কেইবাটাও আমি আচলতে এতিয়া মই নামটো ক'ব খোজা নাই কিয় আমি বহাই নাই ফৰ্মেলি কিন্তু আমি সকলোবোৰ যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত সংগঠন আছে তেওঁলোকলৈ লগতে আমি ব্যক্তিগত পৰ্যায়ৰ যিবিলাক আমাৰ সাহিত্যিকসকলৰ লগত চিনাকি আছে অলৰেডি আমাৰ যিহেতু আমি অসমীয়াত হৈছিলে অসমীয়া ভাষাটো বুজিবলৈ দিগদাৰ কিন্তু আমি ভিডিঅ'বিলাক ব্যক্তিগত উদ্যোগত আমি বহুত ঠাইলৈ আমি তেনেকৈ হোৱাটছএপৰ জৰিয়তেও প্ৰেৰণ কৰিছোঁ বা ছ'চিয়েল মিডিয়া আমি খুব কৌশলপূৰ্ণভাৱে আমি ব্যৱহাৰ কৰিছোঁ দেশত যিসকল প্ৰগতিশীল বৌদ্ধিক সমাজখনক আমি যাতে একত্ৰিত কৰিব পাৰোঁ সেই এটা আমি আপোনালোকে অব্যাহত ৰাখিব আমি অসমতো যিখিনি ইয়াতে গোট খালেহি তেওঁলোকে ঘূৰি গৈ কিন্তু নিজৰ জাগাটো তেওঁলোকে এনেকুৱা ধৰণৰ অনুষ্ঠান তেওঁলোকে মোবিলাইজ কৰিছে এই বিধেয়কখনৰ বিৰুদ্ধে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে মোক দিব এইটো ময়ো এইটো হিন্দীত ট্ৰান্সলেট কৰি ছ'চিয়েল মিডিয়া দি নিশ্চয় সেই প্ৰসংগতে উত্থাপন কৰা হৈছে মই ৰবি ডাঙৰীয়াৰ ওচৰলৈকে এইবাৰ আহিব বিচাৰিছোঁ এই যিটো প্ৰসংগ অৰূপ বৰুৱা ডাঙৰীয়াই কৈছে ইতিমধ্যে আছুৰ ফালৰ পৰা যিটো ইনিচিয়েটিভ লোৱা হ'ল আৰু তেওঁলোক যাব বুলি উল্লেখ কৰিছে ইতিমধ্যে আছুৰ নেতৃবৃন্দ যাব মমতা বেনাৰ্জীৰ ওচৰত যাব অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ওচৰত যাব আপুনি কি ভাবে এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টো কি ধৰণে গুৰুত্ব দিব বা দিব যেন অনুভৱ হয়নে নহয় আপোনাৰ নিশ্চয় দিব
কথাটো এইটো আমি কেনেকুৱা বস্তুটো আমাৰ এই যে প্ৰব্লেম আছে আমি কেনেকুৱা প্ৰেজেণ্ট কৰিম আমি যদি আগতে ভাবি লওঁ কি আমাক পত্তা দিব নাদিব আমাক গুৰুত্ব দিব নাদিব আমাক পজিটিভ হৈ গৈ এপ্ৰোচ কৰিব লাগে কি দিছ ইজ গোয়িং অন এনেকুৱা বস্তু অসমত হৈ আছে বা নৰ্থ ইষ্টত হৈ আছে কিন্তু এইটো আল্টিমেটলি হাৰ্ম কৰিব নেশ্যনেল ইণ্টাৰেষ্টক তেনেকুৱা আমাক ক'ব লাগিব কেনেকুৱা হ'ল যে অসম আন্দোলন হ'ল তেতিয়াতো ইলেক্ট্ৰনিক মিডিয়াও নাছিলে ৰেডিঅ' বাদ দিয়ে একো নাছিলে কেনেকুৱা ছাপোৰ্ট পালে অল ইণ্ডিয়া বেষ্ট ছাপোৰ্ট কৰ্ণাটকাৰ মানুহ ছাপোৰ্ট কৰিলে মহাৰাষ্ট্ৰৰ মানুহ ছাপোৰ্ট কৰিলে আৰু যেনেকুৱা অলকা শৰ্মা অলকা দেশাই ইয়াত আহি অসম আন্দোলন ছাপোৰ্ট কৰি ইয়াতে থাকি গ'ল তো কেনেকুৱা গম পালে নেশ্যনেল লেভেলত কি অসমত তেনেকুৱা আন্দোলন চলি আছে আৰু আমি এইটো টাইমত বোধহয় 5 or 6 ক্লাছৰ ষ্টুডেণ্ট আছিলোঁ তেতিয়া আমি আসাম আন্দোলনৰ কথা কেনেকুৱা গম পাই গ'লো তাত এইকাৰণে গম পালোঁ ছাত্ৰী বা সংঘৰ্ষ বাহিনী ফুল্লি ছাপোৰ্ট কৰি আছিলে তাত প্ৰদৰ্শন হৈছে ধাৰণা কাৰ্যসূচী হৈছে আৰু যেতিয়া আছুৰ লিডাৰবিলাক ৰেলী দি যায় তেতিয়াতো জাহাজৰ কথাই নাছিলে তেতিয়া মানুহ ষ্টেচনত ডাঙৰ ডাঙৰ ষ্টেচনত গৈ ছাপোৰ্ট কৰিছিলে কেনেকুৱা গম পালে এইকাৰণে নিশ্চয় ছাপোৰ্ট কৰিব আমাক তেনেকুৱা এপ্ৰোচ কৰিব লাগিব আমাক জনাব লাগিব কথাটো কৈ যেনেকুৱা ৰত্না আচ্ছা পাৰ্চনেলি তেখেত এটা ইণ্ডিভিজুৱেল বেচিছ এটা এপ্ৰোচ কৰিলে তো এনেকুৱা মানুহ যেতিয়া এপ্ৰোচ কৰে তাৰ পিছত কোনো পলিটিকেল ইণ্টেনশ্যন নাথাকে তো তেনেকুৱা তেখেতৰ লগত দেশ ঘূৰি থাকে তেখেত কণ্টেক্ট আছে আৰু সেই বৌদ্ধিক সমাজখন এনেকুৱা মানুহ লগত কণ্টেক্ট আছে যোনে এটা আইডিয়া ডেভেলপ কৰে আইডিয়া ডিষ্ট্ৰিবিউট কৰে আইডিয়া কনচিভ কৰে তাৰপিছত তেখেত এইটো ডিষ্ট্ৰিবিউট কৰে এফেক্টিভ মানুহবিলাক আছে যেনেকুৱা মই ক'লোঁ কি ছ'চিয়েল মিডিয়া দি আমি হিন্দী খালি অসমীয়াত নহ'ব ইংলিছ হিন্দী লাগিব দৰকাৰ হ'লে বেলেগ আমাৰ যে ইণ্ডিয়ান লেংগুৱেজ আছে এইটো লেংগুৱেজত ট্ৰান্সলেট কৰি এইটো পঠাব লাগিব আমাৰ যেনেকুৱা বাংগালোৰত মানুহ আছে অসমৰ বহুত মানুহ আছে তো আমি তেখেতক পঠাই দিলোঁ কন্নড়ত তেখেত ট্ৰান্সলেট কৰি তাত ছ'চিয়েল মিডিয়াত দিব তেনেকুৱা বহুত মানুহ আছে ছাপোৰ্ট কৰা মানুহ যে আমি ইয়াত বহি গম নাপাওঁ ঠিক আছে কষ্টটো জেনুইন কজ হ'লে তাত কোনো সমস্যা নাই আমাৰ বহুত কথা নহয় জানো নেশ্যনেল মিডিয়াই হাইলাইট নকৰা যেনেকৈ আমি মহাৰাষ্ট্ৰৰ যিটো কৃষক বিদ্ৰোহ হ'ল সেইটো আমি দেখা পাইছিলোঁ প্ৰথমতে মানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্ব দিয়া নাছিল কিন্তু আমি ছ'চিয়েল মিডিয়াত যেতিয়া সেই খেতিয়কবিলাকৰ ভৰিবিলাক দেখিলোঁ খোজকাঢ়ি আহি আহি ফুলি উঠা ভৰিবিলাক গোটেই এটা বিপ্লৱৰ নিচিনা হৈ গৈছিল নহয় ৰিভলিউচনৰ নিচিনা হৈ গৈছিল তেতিয়া কিন্তু সকলোৱে এই কথাটো গুৰুত্ব আমিও যদি সেই তেনেকুৱা এটা কৈছে যে যিহেতু আমাৰ অসমৰ মানুহ এতিয়া সকলোতে আছে আৰু যিহেতু আমি যেতিয়া জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ মানে তেওঁলোক অহাৰ দিনা যেতিয়া আমি ফেচবুকত এইটো দিয়া হ'ল যে আমি ইমেইল যোগে আমি আমাৰ মানে অপিনিয়ন আমি জনাব পাৰোঁ তেতিয়া সেইটো উইদিন মানে 2 ঘণ্টাৰ ভিতৰতে এনেকুৱা এটা বিপ্লৱৰ ৰূপ ল'লে যে বহুতে কি কৰিছিলে যে মই এখন এনেকৈ প্ৰতিবাদ কৰিছোঁ বুলি তেওঁ যিটো ইমেইল পঠাইছিল ষ্টেটাছ দি দিলে সেই মই নিজে মোক মানে বহুতে কৈছে যে বাইদেউ আপোনাৰ ষ্টেটাছটোকে মই কপি পেষ্ট কৰি মোৰ প্ৰতিবাদটো মই মানে কৰিছোঁ নিশ্চয় সেইদিনাখন নিশ্চয় আমি দেখা পাইছিলোঁ ছ'চিয়েল মিডিয়াৰ পেজ খুলিলে সেই বিষয়টো আছিলে ছ'চিয়েল মিডিয়াত নিখন্তেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ভূমিকা পালন কৰিব অলপ কেৱল সংযমী হোৱাৰ কিছু ক্ষেত্ৰত প্ৰয়োজন থাকে যাতে এটা হিংসাত্মক বাতাবৰণ সৃষ্টি নহয় বহু ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ সেই খিনিত কিবা এটা নহয় কিবা এটা যেন জটি থকা দেখা পোৱা গৈছিল আৰু এটা কথা যে কৌশলগতভাৱে আমি ব্যৱহাৰ কৰিব লাগিব আৰু খালি আৱেগিক হৈ নহ'ব যোগাত্মক এটা লজিকেলি আমাক কথাটো বুজাব লাগিব কি আমাৰ অসমত বহুত বাকি মানুহ আছে ইয়াত তো এইটো কমনাল হ'ব নাপায় কাৰণ কেইটামান এনেকুৱা এলিমেণ্ট আছে এইটো কমনাল কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে কিন্তু সেইটোৱে কথা এইখন চাব লাগিব এই যুদ্ধখন কোনো বঙালী বা অসমীয়াৰ যুদ্ধ নহয় এইখন অবৈধ নাগৰিকৰ বিৰুদ্ধে কৈ থকা কথা হৈছে অবৈধ নাগৰিক আমাক নালাগে এখন চুক্তি আছে অসম চুক্তি আছে এনআৰচি এখন চলি আছে কিন্তু অস্তিত্ব ৰক্ষাৰ কথা ইয়াত কোনো বঙালী বিদ্বেষৰ কথা অহা নাই আমি এই বিলটোৰ বিৰোধ কৰিছোঁ কোনো মানে বেংগলী বিৰোধী কোনো আন্দোলন নহয় সেই ৰূপটোৱে আসামে দিবলৈ চেষ্টা কৰি আছে গতিকে মই আপোনালোকৰ জৰিয়তে যেহেতু সমজ্জল দা লাইভত আছে মানে আমি বিচাৰোঁ সমজ্জল দা বা অখিল গগৈ বা আদাৰ যিখিনি অৰ্গেনাইজেশ্যন আছে গোটেইখিনি একেলগে আমি গুৱাহাটীত
প্ৰতিবাদ কৰিব নোৱাৰো নেকি বা একেলগে এটা ঠিক টিম আছে সুন্দৰ কথা কৈছে এটা প্ৰপ'জেল দিছে ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ মাজত আছে মই তেখেতৰ ওচৰলৈ নিম এই প্ৰসংগটো কিন্তু এটা বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ৰণনীতি সম্পৰ্কে যাব বিচাৰিছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ওচৰলৈকে আমি বিৰতিৰ পূৰ্বে উল্লেখ কৰিছোঁ কেইটামান বিষয় উত্থাপন কৰিছিলোঁ যে একেখন মঞ্চত অহাৰ কিবা সম্ভাৱনা আছে নেকি আমছুৱে এই প্ৰস্তাৱটো আপোনালৈ আগবঢ়াইছে সেইবাবে মই এই প্ৰস্তাৱটো প্ৰথমতে আপোনাৰ ওচৰত ৰাখিছোঁ দ্বিতীয় প্ৰসংগ ভাষিক সংঘাতৰ ৰূপ দিবলৈ আছামে চেষ্টা কৰিছে যিহেতু এই বিষয়টো ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ চেষ্টা চলাই থকা হৈছে একে সময়তে আপোনালোকে পশ্চিমবংগলৈ যাব মমতা বেনাৰ্জীকো সাক্ষাৎ কৰিব গতিকে এই বিষয়বোৰ নিশ্চয় জড়িত হৈ থাকিব না প্ৰথম কথা মই ক'ব খুজিছোঁ যে আমাৰ আটাইৰে সন্মানৰ অৰূপ বৰবৰা ডাঙৰীয়া আমাৰ অৰূপদা তেখেতে আমাক বিভিন্ন সময়ত আমাক দিহা পৰামৰ্শ দি আহিছে কেতিয়াবা যেতিয়া আমি এটা সমস্যাৰ সন্মুখীন হওঁ আইনগত পৰামৰ্শ লাগে আমি বহু সময়ত আমি অৰূপদাৰ ওচৰলৈ যাওঁ আৰু অৰূপদাৰ ওচৰলৈ গৈছিলোঁ এতিয়াও যাওঁ আৰু অৰূপদাই সময়ে সময়ে আমাক দিহা পৰামৰ্শ আগবঢ়াই আহিছে আৰু মই এই আলোচনাৰ জৰিয়তে অৰূপদাৰ পৰা এই পৰামৰ্শ আমি সদায় পাম বুলি আমি আশা কৰিছোঁ আৰু অৰূপদাৰ যিখিনি পৰামৰ্শ সেই পৰামৰ্শক মই সদায় শ্ৰদ্ধা জনাই আহিছোঁ আৰু অৰূপদাৰ পৰামৰ্শ সকলো পৰামৰ্শ আমি শ্ৰদ্ধা জনাই যাম আৰু এটা কথা মই কৈ থ'ব খুজিছোঁ যে অৰূপদাই এটা অত্যন্ত জৰুৰী কথা উত্থাপন কৰিছে যে এইটো এটা সাম্প্ৰদায়িক ৰণ দিবলৈ চেষ্টা কৰিছে আৰু এই সম্পৰ্কত সকলোকে সচেতন হ'বলৈ আহ্বান জনাইছে আৰু আজিও আমি এই কথা কৈ থ'ব খুজিছোঁ যে অসম আন্দোলনৰ সময়তো এই কথা উত্থাপন হৈছিল কৈ থোৱা হৈছিল আজিও এই কথা আমি কৈ আহিছোঁ যে এই আন্দোলনটো আমি বঙালী বিৰোধী নহয় আমি মুছলমান বিৰোধী নহয় আমি অবৈধ বাংলাদেশী বিৰোধী এই কথাটো আমি খুব স্পষ্টভাৱে কৈ আহিছোঁ আৰু কৈ থকা ভাল যে ৭১ চনলৈকে হিন্দু মুছলমান অসমত থাকিব কিন্তু ৭১ পিছত হিন্দু মুছলমান থাকিব নোৱাৰিব এইটো চুক্তিয়ে কৈছে গোটেই আন্দোলনটো আমাৰ বঙালী মানুহৰ বিৰুদ্ধে নহয় আমি বঙালীৰ বিৰোধী নহয় আমি মুছলমানৰ বিৰোধী নহয় আমি অবৈধ বাংলাদেশীৰ বিৰোধী আৰু অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই আৰু অবৈধ বাংলাদেশীৰো স্থান নাই এই দুটা কথা আমি খুব স্পষ্টভাৱে আমি কৈ থকাটো উচিত আৰু এই দেশত সাম্প্ৰদায়িকতাই যাতে অসমত যাতে কোনো ধৰণৰ যাতে স্থান নাপায় তাৰ কাৰণে খুব কঠোৰভাৱে আমি কাম কৰি আছোঁ আৰু কাম কৰি যাম অসমত সাম্প্ৰদায়িকতাৰো স্থান নাই অসমত অবৈধ বাংলাদেশীৰো স্থান নাই এতিয়া গোটেই বিষয়টো লৈ মই আকৌ অৰূপদাৰ পৰা আমি ভৱিষ্যতৰ দিনতো আমি দিহা পৰামৰ্শ আমি সদায় বিচাৰি থাকিম আৰু অৰূপদাই এটা বিশেষ পৰামৰ্শ আগবঢ়াইছে মই সেই পৰামৰ্শৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আনটো বিষয়ে মই ক'ব খুজিছোঁ যে এই আমাৰ আজি আলোচনাত আছে NSN লোঠা ডাঙৰীয়া নাগালেণ্ডৰ আপোনালোকে বহুতে চিনি পায় তেখেত নাগা ষ্টুডেণ্ট ফেডাৰেশ্যনৰ এসময়ত খুব বলিষ্ঠ সভাপতি আছিল তাৰপিছত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেষ্টৰ তেওঁ সম্পাদক প্ৰধান আছিল এতিয়া তেখেতৰ ৰাজনীতিক ক্ষেত্ৰলৈ গ'ল আৰু এতিয়া নাগালেণ্ডৰ JDUৰ তেওঁৰ সভাপতি আৰু উত্তৰ পূৰ্বাঞ্চলৰ JDUৰ তেওঁৰ আহ্বায়ক আৰু তেখেতে এই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াৰ লগত এই আলোচনাৰ যি পৰিৱেশ ৰচনা কৰিলে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে এই দলটো ৰাষ্ট্ৰীয় দল কিন্তু নাগালেণ্ডৰ পৰা গৈ ৰাষ্ট্ৰীয় দলত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈ তেখেতে বলিষ্ঠভাৱে মাত মাতিছে আৰু বিষয়টো কঢ়িয়াই নিবলৈ তেখেতে এটা চেষ্টা কৰি আছে আনটো কথা হ'ল যে ঐক্যবদ্ধভাৱে আন্দোলনৰ কথা মই আগতেই কৈছোঁ মই আকৌ ক'ব খুজিছোঁ তিনিটা কথা এটা হ'ল অসম ভিত্তিক য'ত অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিয়াৰ প্ৰয়োজন এটা হ'ল উত্তৰ পূৰ্বাঞ্চল ভিত্তিক আৰু এটা সৰ্বভাৰতীয় স্তৰত আমি আমাৰ সমৰ্থন আদায় কৰি আমাক যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক অকলশৰীয়া কৰিব নোৱাৰে তাৰ কাৰণে এটা কৌশল কিন্তু লাগিবই ভাবি থকা কথাটো আগুৱাই নিবলৈ এটা কৌশল লাগিব ৰণনীতি লাগিব আৰু এইখিনি কথাকে লৈ পেলাই মই আগতেই কৈছোঁ যে 11টা ৰাজনৈতিক দলৰ লগত কথা বতৰা হ'ল আজি বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি সমৰ্থন দিছে সেইটো মই ভাবোঁ যে অসমৰ এই গোটেই বিষয়টো আগুৱাই নিয়াত অত্যন্ত বলিষ্ঠ ভূমিকা ল'ব এটা সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলাব আৰু তেখেতৰ পৰা ভৱিষ্যতেও আমি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াৰ পৰা এই দিশত আমি সহায় পাম সেই কথা আমি আশা কৰি আছোঁ আৰু তেখেতৰ কালি আলোচনা অত্যন্ত ইতিবাচক আছিল এই কথাটো মই আপোনাক ক'ব খোজোঁ আৰু এটা কথা মই আপোনাক ক'ব খুজিছোঁ যে অসমৰ ভিতৰত আমি NRCৰ যেতিয়া কাণ্ড হৈছিল বৰপেটা কাণ্ডৰ সময়তে আমি 26টা জনগোষ্ঠীয় সংগঠন লগ লাগিছিলোঁ এতিয়া 28টা জনগোষ্ঠীয় সংগঠন আমি হ'লোঁ আৰু এতিয়া আমি একেলগে কাম কৰি আছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত আমি কথা বতৰা পাতি আছোঁ আৰু বিভিন্ন অসম আন্দোলনৰ লগত জড়িত সংগঠন আন জাতীয় সংগঠনৰ লগত কথা বতৰা পাতি আছোঁ মই আপোনাক ক'ব খোজোঁ যে NRC কাণ্ডৰ পিছত আমি লগ লগা এই 28টা জনগোষ্ঠীয় সংগঠন আমি এই ধাৰাটোৰ আমি আগুৱাই নিম আৰু আন জাতীয় সংগঠন আৰু আন অসম আন্দোলনৰ জড়িত সংগঠনৰ লগত আমি কথা বতৰা পাতিছোঁ আগুৱাই দিম সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত অলপতে কথা বতৰা হ'ল আপোনালোকে গমেই পাইছে এই আলোচনা আমি আগুৱাই নিম
আৰু এই ধাৰাটোক আমি আগুৱাই নিওঁ এতিয়া মই আৰু এটা কথা মই আপোনাক ক'ব খুজিছোঁ যে মই আপোনাৰ এটা আলোচনা এটা সুযোগ ল'ব খুজিছোঁ আজি মোক আধা মিনিট মই সময় লৈছোঁ আপোনাৰ বা যি সময়ত আমি পাতি আছোঁ যে এই বিলখন জাতিধ্বংসী বিলখনৰ আমি বিৰুদ্ধে আমি কথা পাতি আছোঁ সেই সময়ত আমি আন কেইটামান কথা কালি নীতিশ কুমাৰ ডাঙৰীয়াই কৈ আহিছোঁ যে এইখন বিল বেয়া বিল জাতিধ্বংসী তেখেতেও কৈছে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব নিৰ্ধাৰণ হ'ব নোৱাৰে স্পষ্টকৈ কৈছে বিহাৰৰ ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে সেই স্থিতি লোৱাটো আমাৰ কাৰণে অত্যন্ত ইতিবাচক কথা তেখেতক আমি লগতে কৈছোঁ সমস্যাটো সমাধান ক'ত অসম চুক্তি চুক্তিখনৰ কাৰণে ৩২ বছৰ ৰূপায়ণ হয় না টাইম বাউণ্ড একশ্যন প্লেন সময় নিৰ্ধাৰিত কাৰ্যসূচী লাগে আমাক লাগে সাংবিধানিক ৰক্ষা কবচ অসম চুক্তিৰ মে ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগে ৩২ বছৰ ২৬৮ কিলোমিটাৰ চিল হোৱা নাই ১০০ কিলোমিটাৰ খোলা আছে পশ্চিম প্ৰান্তত পাৰে আমাৰ ইয়াত কিয় নোৱাৰে আৰু ভাৰত বাংলাদেশৰ লগত এখন দ্বিপাক্ষিক চুক্তি লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাংলাদেশলৈ গ'ল তাত হাছিনা তাৰ প্ৰধানমন্ত্ৰীয়ে সুশাসন কৰা বুলি প্ৰশংসা কৰিছে সুশাসন যদি হৈছে তাত কি গণ্ডগোল হৈছে তেতিয়াহ'লে ২২খন চুক্তি কৰিলে এটা শব্দ অসমৰ নাই উত্তৰপূৰ্বাঞ্চলৰ নাই বাংলাদেশী কথা নাই কিন্তু তাত সুশাসন কৰা বুলি তেওঁ স্বীকাৰ কৰি আহিছে গতিকে এখন দ্বিপাক্ষিক চুক্তি লাগে এইখিনি বিষয়টো এই অসম চুক্তিহে সমস্যা সমাধানৰ অন্যতম একমাত্ৰ পথ আৰু এই কথাটোতো নীতিশ কুমাৰ ডাঙৰীয়াই আমাক সমৰ্থন দিছে আৰু বিষয়টো তেখেতে আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰীক চিঠি দিব আৰু তেখেতে আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে এতিয়া মই আৰু এটা কথা ক'ব খুজিছোঁ যি সময়ত আজি আমি আলোচনা কৰি আছোঁ টিভিত আমি এই আলোচনাৰ জৰিয়তে বাৰ্তা দিব খুজিছোঁ সেই সময়ত আমি এটা কথা ক'ব খুজিছোঁ আমি আৰু এটা জ্বলন্ত কথা আমি কিন্তু আগবঢ়াই গৈ আছোঁ সেই বিষয়টো হ'ল অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল উচ্চতম ন্যায়ালয়ৰ তদাৰকত কাম কাজ চলি আছে আমাৰ NRCৰ লগত জড়িত জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক বিষয়া কৰ্মচাৰীসকল দেহে কেহে কাম কৰি আছে দিনে ৰাতিয়ে কাম কৰিছে জাতীয় দায়িত্ব হিচাপে কাম কৰাৰ কাৰণে প্ৰথম খচৰা প্ৰকাশ পালে এতিয়া এটা কথা আমি মনত ৰাখিব লাগিব যে আমাৰ অসমৰ মানুহৰ হাতত এই মাহত ৩১ তাৰিখে ভেৰিফিকেশ্যনৰ কাম শেষ হ'ব তথ্য পাতি পৰীক্ষাৰ কাম শেষ হ'ব অৰ্থাৎ এই মাহটোত আমাৰ হাতত আছে ১৪ দিন আকৌ আৰু আছে এমাহ অৰ্থাৎ ৩০ জুনত অসমত নাগৰিকপঞ্জী উন্নীত নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হ'ব অৰ্থাৎ আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ হাতত মাত্ৰ ৪৫ দিন সময় আছে এই ৪৫ দিন কিন্তু এবাৰ হাতৰ পৰা ওলাই গ'লে ঘূৰি নাহে সেইকাৰণে আজি আলোচনাৰ জৰিয়তে এই বিষয়টো আমি উত্থাপন কৰা উচিত হ'ব সুদূৰ অসম কৰ্মচাৰী পৰিষদৰ ছাত্ৰ সন্থাই আমি আজি আকৌ জিলাৰ উপায়ুক্তসকলক লগ পাইছে যুটীয়াভাৱে কাইলৈ প্ৰেৰণাৰ দিন হিচাপে আমি পালন কৰিব খুজিছোঁ কিয় অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিৰ্ভৰ কৰিছে আমাৰ NRCৰ লগত জড়িত বিষয়াসকলৰ ওপৰত জিলাৰ উপায়ুক্ত আন জিলাৰ বিষয়া কৰ্মচাৰীসকলৰ ওপৰত এইফালে হাজেলা ডাঙৰীয়াৰ নেতৃত্বত এটা দলে কাম কৰি আছে ইয়াত আৰু গোটেই অসমত জিলাৰ উপায়ুক্ত আৰু তেখেতৰ অধীনত থকা বিষয়া কৰ্মচাৰীসকলে কাম কৰি আছে খিলঞ্জীয়া মানুহৰ পৰিচয় ৰেখাৰ গোটেই বিষয়টো এতিয়া নিৰ্ভৰ কৰিছে কাৰ ওপৰত যিসকলে NRC কাম কাজ কৰি আছে দিনে নিশাই আৰু এইখিনি সময়ত অবৈধ বাংলাদেশে নিজৰ নামটো NRCত অন্তৰ্ভুক্ত কৰিবলৈ ষড়যন্ত্ৰ চলাই আছে কেনে সোমাব পাৰে মৌখিক কথা কৈবলৈ সোমাব কৈছে মই এইবিলাক মানুহক চিনি পাওঁ সেই বুলি হেঁচা দিছে বিষয়া কৰ্মচাৰীক বাংলাদেশী নামটো ভৰাই দিবলৈ বিষয়া কৰ্মচাৰীসকলে জাতীয় দায়িত্ব হিচাপে কাম কৰি আছে ঠায়ে ঠায়ে অবৈধ বাংলাদেশে ভুৱা তথ্য দিয়াৰ কাৰণে গ্ৰেপ্তাৰো হৈছে ক'ৰবাত বিষয়া কৰ্মচাৰী গাফিলতি কৰাৰ কাৰণে শাস্তিৰ সন্মুখীন হৈছে কিন্তু মূল বিষয় কোনো এজন অবৈধ বাংলাদেশীৰ নাম যাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নোসোমায় কালি প্ৰেৰণাৰ টাইম কি কাৰণে যে বিষয়া কৰ্মচাৰীসকলে জাতীয় দায়িত্ব হৈছে দুগুণ উদ্যমেৰে যাতে কাম কৰে তেখেতসকলক আমি গোটেই অসমৰ ৰাইজে সহায় কৰিব লাগিব আমি উদ্দীপনা দিব লাগিব আমি তেখেতসকলক অনুপ্ৰেৰণা দিব লাগিব যাতে তেখেতসকলে জাতিৰ ৰক্ষাৰ বাবে বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত নকৰাকৈ গোটেই কামটো জাতীয় দায়িত্ব হিচাপে যে কাম কৰি যায় আৰু সেইকাৰণে আজি আলোচনাৰ পৰা এই বাৰ্তাও যাব লাগে সকলো বিষয়া কৰ্মচাৰীসকলে জাতি ৰক্ষাৰ দায়িত্বত আছে যাৰ দুগুণ উদ্যমেৰে জাতীয় দায়িত্ব হিচাপে যাতে পালন কৰে এজনো অবৈধ বাংলাদেশীৰ নাম যাতে এই সময়ত নোসোমায় কোনো কাৰো মৌখিক কথাত যাতে কাৰো নাম যাতে NRCত নোসোমোৱায় এই কথাটো আজি আলোচনাৰ জৰিয়তে বিষয়া কৰ্মচাৰীসকলক আমি আবেদন জনোৱা উচিত হ'ব কাৰণ তেখেতসকলক প্ৰেৰণা দিব লাগিব গোটেই অসমত যেনেকৈ আমি এটা আন্দোলন আমি এই জাতিধ্বংসী বিলৰ বিপক্ষে আমি আন্দোলন কৰিছোঁ গোটেই অসমত অসমৰ ৰাইজে NRCৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলক সাহস দিব লাগিব এই 14টা দিন এই মাহটোত আৰু 30টা দিন এই 48টা দিন এই 45টা দিন কিন্তু আমাৰ হাতত আৰু ঘূৰি নাহে সেইকাৰণে মই আপোনাৰ জৰিয়তে এই NRCৰ লগত জড়িত জিলাৰ উপায়ুক্তসকল আৰক্ষী অধীক্ষকসকল সকলো বিষয়া কৰ্মচাৰীক দুগুণ উদ্যমেৰে খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষাৰ বাবে বাংলাদেশীৰ নাম নথকাকৈ যাতে NRCখন প্ৰস্তুত কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ কাৰণ বিষয়া কৰ্মচাৰীসকলৰ ওপৰতে আমাৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে এজনো বাংলাদেশীৰ নাম যাতে নোসোমায় সেই দিশত বিষয়া কৰ্মচাৰীসকলে কাম কৰিব লাগিব গোটেই অসমৰ তেখেতসকলক সমৰ্থন দিব লাগিব সাহস দিব লাগিব মই আলোচনাৰ জৰিয়তে এই সুবিধাটো আপোনাৰ পৰা মই ল'লোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক এই গুৰুত্বপূৰ্ণ প্ৰসংগ কাৰণ NRC আৰু
নাগৰিকত্ব সংশোধনী বিধেয়ক এই দুটা ওতপ্ৰোতভাৱে জড়িত হৈ আছে এফালে অসম চুক্তিৰ আধাৰত NRCৰ কাম চলি আছে তাৰ মাজতে কিন্তু আনফালে অন্য এখন বিল লৈ সেই অসম চুক্তিকে ভংগ কৰি সামগ্ৰিকভাৱে NRCৰ প্ৰক্ৰিয়াটোক নস্যাৎ কৰাৰো এটা পৰিকল্পনা চলিছে গতিকে এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ওতপ্ৰোতভাৱে জড়িত বিষয়টোৰ ওপৰত আপুনি মন্তব্য আগবঢ়াইছে আৰু নিখনদেশে বিষয়া কৰ্মচাৰীসকলক উৎসাহিত কৰাটো প্ৰয়োজন NRCখন যাতে শুদ্ধ ৰূপত প্ৰকাশ পায় তাৰ ওপৰত সকলোৰে দায়িত্ব নিশ্চয়কৈ থাকিব মই এবাৰ আহিব বিচাৰিছোঁ আইনুদ্দিন আহমেদ ডাঙৰীয়া আপুনি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ৰিপ্লাইটো পাই গৈছে অলমষ্ট তেখেতে কৈছে যিধৰণে আগবাঢ়ি গৈ আছে জনগোষ্ঠীয় সংগঠনসমূহক লৈ সেইধৰণে আগবাঢ়ি গৈ থাকিব কিন্তু তাৰ বিপৰীতে আপোনালোকে নিজাববীয়াকৈও আন্দোলন কৰি আছে গতিকে সেই আন্দোলনৰ ইতিমধ্যে কৈছে মিটিং আছে অন্য মিটিং হ'ব আৰু কিবা পৰিকল্পনা আছে নেকি এই বিলখনৰ বিৰুদ্ধে থিয় হোৱাৰ বাবে চাওক নাগৰিকত্ব বিল সংক্ৰান্তীয় যিখিনি কাম বা যিখিনি কৰণী আছিলে আমাৰ ফালৰ পৰা আমি কৰি আছোঁ আৰু কৰি যাম প্ৰথম কথাটো হৈছে অসমীয়াৰ অস্তিত্ব থাকিব লাগিব আৰু এই অস্তিত্ব থাকিবৰ কাৰণে আমি আমচে সদায় কাম কৰি আছোঁ কাম কৰি যাম কিন্তু সমুজ্জ্বলদাৰ কথাৰ মাজতে এটা কথা ক'ব বিচাৰিছোঁ যে ৰাজ্যখনৰ বিশেষকৈ NRC সংক্ৰান্তীয় যিখিনি মানুহ কৰ্মচাৰী ইয়াতে লাগি আছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে কষ্ট কৰি আছে কিন্তু তাৰ মাজতেও দুই এজন কৰ্মচাৰীয়ে আমাৰ গোটেই NRC প্ৰক্ৰিয়াত বিসংগতি বা তেনেকুৱা ধৰণৰ এটা বেয়া এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰা দেখা যায় কিছু কিছু ক্ষেত্ৰত হিয়াৰিঙৰ সময়ত আমাৰ কিছু ব্যক্তিসকলক মানে আননেচেচাৰী কিছু হাৰাসমেণ্ট কৰা দেখা যায় যেনেকৈ ধৰক এজন ব্যক্তিক 2-3বাৰকৈ নোটিছ কৰা দৃষ্টিগোচৰ হৈছে বা ঠিক ভেৰিফিকেশ্যনৰ সময়ত কিছু মেণ্টেল টৰ্চাৰো কৰা দেখা যায় মানে এই কথাবিলাকো আমাৰ যিসকল কৰ্মচাৰী কৰি আছে মই তেখেতসকলকে অনুৰোধ জনাম যে আপোনালোকে প্ৰত্যেকজন মানুহকে তন্নতনকৈ পৰীক্ষা কৰক হিয়াৰিং কৰক কিন্তু তেওঁলোকক অপৰাধীৰ দৃষ্টিৰে যিসকল মানুহ হিয়াৰিঙত আহিব তেওঁলোক অপৰাধীৰ দৃষ্টিৰে তেওঁলোকে যাতে চোৱা নহয় ঠিক কথা কৈছে তেওঁলোক হিয়াৰিঙত আহিছে অপৰাধী নহয় কোনো সাব্যস্ত হোৱা নাই সাব্যস্ত হোৱা নাই গতিকে সেই ট্ৰিটটো যাতে তেওঁলোকে নকৰে আমি এইটো দৃষ্টিগোচৰ হৈছে আমাৰ সেই কথাটো আমি আহ্বান জনালোঁ আৰু আমি এই কথাটো স্পষ্টভাৱে কৈছোঁ যে অসমৰ সকলো দল সংগঠন প্ৰত্যেকজন নাগৰিক প্ৰত্যেকজন বুদ্ধিজীৱী আমাৰ শিল্পী কলা কৌশলীসকলে প্ৰবল প্ৰতিবাদ কৰি আছে আৰু প্ৰতিবাদ কৰিব লাগিব কিন্তু আজি আমি দুখ পাইছোঁ বিশেষকৈ জুবিন গাৰ্গ সংক্ৰান্তীয় এটা পোষ্ট আমি পাইছোঁ বা আমাৰ মানে হিলাদিত্য ডাঙৰীয়াই মানে আমাৰ জুবিন গাৰ্গলৈ কিছু প্ৰশ্ন উত্থাপন কৰিছে কিছু বিতৰ্কিতমূলক কথা কৈছে আমি হিলাদিত্য ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ এই মঞ্চৰ জৰিয়তে যে আপুনি বহুত পাগলামি কৰিলে এই পাগলামিটো বন্ধ কৰক আৰু যদি আপুনি এই পাগলামিটো বন্ধ নকৰে ৰাজ্যখনত যদি এই আপোনাৰ এই মন্তব্যই যদি গোটেই ৰাজ্যখনত এটা বিতৰ্ক বা বেলেগ এটা পৰিৱেশ সৃষ্টি কৰে তাৰ কাৰণে কিন্তু আপুনি জগৰীয়া হ'ব আৰু অকল হিলাদিত্য ডাঙৰীয়াই নহয় এইটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জগৰীয়া হ'ব ঠিক আছে ধন্যবাদ মই ভাবোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰা উচিত আৰু তেখেতসকলক মন্তব্য দিব দলীয় নেতাই সেইটো চাই লোৱা উচিত বুলি আপুনি আলোচনা কৰিছে আৰু নিঃসন্দেহে জুবিন গাৰ্গে ইতিমধ্যে প্ৰতিখন মঞ্চতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে আৰু সেইবাবে আমি সকলোকে একত্ৰিত কৰি আমাৰ এই আলোচনাৰ মাজলৈ আনিব বিচাৰিছোঁ প্ৰসংগটো নিঃসন্দেহে উত্থাপন কৰিছে আপুনি কাৰণ বলিউডো বিভিন্ন ক্ষেত্ৰত বলিউডো মাত মাতি আহিছে আৰু জুবিন গাৰ্গ যিহেতু কেৱল আমাৰ অসমৰে এগৰাকী শিল্পী নহয় বলিউডতো তেখেতৰ যথেষ্ট নাম আছে গতিকে তেখেতেও সেই ক্ষেত্ৰত কিন্তু সেই মেছেজটো বলিউডলৈও লৈ যাব পাৰে এটা প্ৰচেষ্টা নিশ্চয় হ'ব পাৰে এটা বিৰতি লৈছোঁ পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আৰু এইবাৰ মই লোথা ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ লোথা ডাঙৰীয়া যিহেতু আজি আমাৰ মাজত আছে আৰু তেখেতে JDU উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিছে আৰু আজি নীতিশ কুমাৰে যি মন্তব্য আগবঢ়াইছিল বা এই আন্দোলনটোক যিজনে সমৰ্থন কৰিছে তেখেতৰ ভূমিকা আছে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলি ইতিমধ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই উল্লেখ কৰিছে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ নাগালেণ্ডত ইতিমধ্যে আপোনালোকৰ বিধায়ক আছে JDUৰ আৰু আমি জনাত সেই বিধায়কগৰাকীয়ে কেবিনেট মন্ত্ৰিত্ব লাভ কৰিছে নাগালেণ্ড গভৰ্ণমেণ্টৰ কেবিনেটত আছে গতিকে আমি এইটো আশা কৰিব পাৰোঁ নেকি নীতিশ কুমাৰৰ আশ্বাসৰ পিছত আপুনিও যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক কেবিনেটত তেখেতে এই বিষয়টো উত্থাপন কৰিব নাগালেণ্ড কেবিনেটত আমাৰ পাৰ্টি লগা প্ৰিন্সিপালটো ক্লিয়াৰ আছে এইটো আমাৰ JDU মিনিষ্টাৰ তাতে নাগালেণ্ডে আছে
তাই পৰা বি কি নেশ্যনেল প্ৰেচিডেণ্ট পৰা কি প্ৰিন্সিপাল ষ্টান আছে এইটো হিচাপে কৰিব আৰু ইয়াতে আমাৰ কাৰণেতো দুটা কথা নাই খিলঞ্জীয়াৰ ৰাইজত লগা ইণ্টাৰেষ্ট সহায় কৰিব না অবৈধ ৰাইজত লগা ইণ্টাৰেষ্ট সহায় কৰিব একটাই চুজ কৰিব লাগে একটাই choose তো আমাৰ যিটো চুজ কৰা আছে খিলঞ্জীয়া ৰাইজৰ লগা ইণ্টাৰেষ্টে সহায় কৰিব আৰু তাতে বেলেগ কথা নাই আমাৰ ষ্টানটো একদম ক্লিয়াৰ আছে গতিকে আপোনালোকৰ মন্ত্ৰীয়ে কেবিনেটতো এই কথাটো উত্থাপন কৰিব একদম এইটোৱে কৰিব কেবিনেটত প্ৰপ'জাল এটা আনিব চাগে কাৰণ এটা মেছেজ যাব লাগে ৰবি ডাঙৰীয়া কি কয় এই ধৰণৰ বিষয় যদি তেখেতৰ মন্ত্ৰীগৰাকী নাগালেণ্ড কেবিনেটতো উত্থাপন কৰে বিষয়টোৱে কেনেকুৱা গুৰুত্ব পাব পাৰে এটা মেছেজ যাব নিশ্চয় মেছেজ যাব আৰু মই এইকাৰণে বাৰে বাৰে কৈছো মাল্টিপুল ডাইমেনশ্যনত কাম কৰিব লাগিব এই মেছেজটো লৈ যাবলৈ মাল্টিপুল ডাইমেনশ্যনত আমাক যাব লাগিব আমাক ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ লগত যাব লাগিব পলিটিকেল পাৰ্টিৰ লগত যাব লাগিব লিটাৰেচাৰৰ মানুহ তাত যাব লাগিব আৰু তেনেকুৱা বহুত সৰু সৰু গ্ৰুপ আছে অল ইণ্ডিয়া লেভেলত যোনে বেলেগ বেলেগ ইছ্যু ওপৰত কোনোবা ভূমি কাৰণে মুভমেণ্ট চলি আছে কোনোবা পানী কাৰণে মুভমেণ্ট চলি আছে কোনোবা বেলেগ বেলেগ ৰিজন আছে কোনোবা জংগল কাৰণে মুভমেণ্ট কৰি আছে তেখেতক কোঅৰ্ডিনেট কৰিব একেখন মঞ্চত অনাৰ কাৰণে তেখেতৰ ইছ্যুক আমি ছাপোৰ্ট কৰোঁ আমি যে ইছ্যু উঠাইছো তেখেতৰ ছাপোৰ্ট ল'ব লাগে তেনেকুৱা মাল্টি ডাইমেনশ্যনত আমাক যাব লাগিব কষ্টটো জেনিউন হ'লে তাত হয়তো ছাপোৰ্ট নকৰাৰ কোনো কথা থাকিব নোৱাৰে সেইবাৰৰ বাবে অৰূপ বৰবা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বৰবা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ ইতিমধ্যে আপুনি আলোচনাত আছে প্ৰথমৰ পৰা শেষলৈকে আৰু ইতিমধ্যে জেডিইউৰ যিগৰাকী ইয়াতে আমাৰ উপস্থিত আছে প্ৰতিনিধি তেখেতেও উল্লেখ কৰিছে নাগালেণ্ড কেবিনেটতো তেখেতৰ মন্ত্ৰীয়ে তেখেতসকলৰ পাৰ্টীৰ মন্ত্ৰী আছে আৰু কেবিনেট মন্ত্ৰীয়ে তাতো প্ৰস্তাৱ গ্ৰহণ কৰিব নাই মই প্ৰথমে নাগালেণ্ডৰ দুইজন সদস্যকে মই অভিনন্দন জনাইছোঁ দেই এম লোখা আৰু নেচৰ যিজন সদস্য আছে মই তেওঁলোকক ভাই হিচাপে কওঁ দেই আমি খান তোমালোকৰ খান কথাখিনি ভাল পাইছে হা আমি খান তোমালোকৰ কথাখান ভাল পাইছে এইটো মই কৈ ল'লোঁ দেই এতিয়া কথা হ'ল যে এই বিলখনৰ ওপৰত যে জইণ্ট পাৰ্লামেণ্টাৰী হৈ গ'ল এটা কথা মই অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ এতিয়া এই জইণ্ট পাৰ্লামেণ্টে কি কৰিব পাৰে জইণ্ট পাৰ্লামেণ্টাৰী কমিটিয়ে তিনিটা কথা কৰিব পাৰে একটো বিলখনৰ সপক্ষে তেওঁলোকে ৰিপৰ্ট এটা দিব পাৰে একটো বিলখনৰ বিপক্ষে তেওঁলোকে এটা ৰিপৰ্ট দিব পাৰে আৰু তৃতীয়টো হৈছে যে বিলখনৰ কিছু সংশোধনী ছাজেষ্ট কৰি পৰামৰ্শ দি তেওঁলোকে বিলখনৰ পোষকতা কৰিব পাৰে জেপিচিৰ আগত সেইদিনা শুনানিত মই কৈছোঁ যে আইদাৰ ইন ইটছ প্ৰেজেণ্ট ফৰ্ম অৰ ইন ইটছ এনি এমেণ্ডেড ফৰ্ম দিছ বিল ইজ নট একচেপ্টেবল টু দি পিপুল অফ নৰ্থ ইষ্ট এইটো এতিয়া কথা কৈ মই এটা কথা কওঁ এই বিলখনৰ এতিয়া টাইমিংবোৰ মন কৰিবলগীয়া কথা হ'ব মই প্ৰথমেই আলোচনাৰ আৰম্ভণিতে ক'লোঁ যে আমি অসমবাসী আৰু নৰ্থ ইষ্টৰ ৰাইজে হাত সাৱটি বহি নাথাকোঁ অনাগত এই কিছু সপ্তাহ কিছু মাহ এতিয়া টাইমিংবোৰ কৰিব কি যে হিন্দু সম্প্ৰসাৰণবাদৰ এজেণ্ডাৰে এই ধুৰন্ধৰ ৰাজনীতিকবোৰে জেপিচিয়ে কেতিয়া বিলখন দিব সেইটো নিয়ন্ত্ৰিত কেতিয়া ছাজেশ্যন দিব ৰিপৰ্ট দিব সেইটো নিয়ন্ত্ৰিত কৰিব পাৰে আৰু বিলখন জেপিচিৰ ৰিপৰ্টৰ পাছত কেনে সুযোগ সময় লৈ পেলাই তেওঁলোকে পাৰ্লামেণ্টত দাখিল কৰিব পাৰে সেইটো টাইমিং তেওঁলোকে নিৰ্ধাৰিত কৰিব পাৰে 2019 চনত পাৰ্লামেণ্টাৰী ইলেকশ্যন আহিব গতিকে 2000 ইলেকশ্যনৰ পাৰ্লামেণ্টাৰী ইলেকশ্যনক দৃষ্টিভংগীত ৰাখি তেখেতসকলে নৰ্থ ইষ্টৰ ৰাইজক তুষ্ট কৰিব নিবিচাৰিব তাৰপিছত কিছুদিন যোৱাৰ পিছত 2021ত যেতিয়া বৰ্তমান অসমখনৰ কাৰণে এটা লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যন হ'ব 2020 চনৰ শেষৰ পৰা তেওঁলোকে এই বিলখন আনি পেলাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক তুষ্ট কৰিবলৈ নিবিচাৰিব গতিকে এই কথাবোৰৰ ওপৰত আপুনি চোকা দৃষ্টি ৰাখিব লাগিব মোৰ ইতিমধ্যে অভিজ্ঞতা হৈছে যে IMDTত 2003 চনত সুপ্ৰিম কোৰ্টে খাৰিজ কৰাৰ অনেক আগতে যিখন জইণ্ট ষ্টেণ্ডিং কমিটিৰ মিটিং হৈছিলে প্ৰণৱ মুখাৰ্জীৰ সভাপতিত্বত মই সেইখন এড্ৰেছ কৰিছিলোঁ 40 মিনিট সৰ্বানন্দ সোণোৱাল আৰু এই আমাৰ হিতেন গোস্বামী সবেই মোক লৈ গৈছিল তাত বক্তব্য ৰাখিবলৈ সেইখনে কিন্তু কোনো ৰিপৰ্ট দিছিল যদিও পাৰ্লামেণ্টত কোনোদিন সেইখন প্লেচ কৰা নহ'ল গতিকে এই জেপিচিৰ ৰিপৰ্টটোৰ ভাগ্য কি হ'ব সেইটো সময়ে ক'ব কিন্তু আমি সব ইয়াত ৰৈ থকা উচিত নহয় আমি সব ইয়াত কেতিয়াও ৰ'ব নালাগে এতিয়া NRCৰ কথালৈ আহোঁ ধন্যবাদ জ্ঞাপন কৰিম মন্ত্ৰী এজনে সেইদিনা চকু পিৰিকে কৈ দিলে যে আৰু 45 দিন ৰওক 45 দিনৰ পিছত অসমৰ ৰাইজে চব কথা গম পাই যাব এতিয়া 45 দিন ৰোৱাৰ কথা কি কাৰণে ক'লে আমি আটাই ভাবিছোঁ যে জুনৰ 30 তাৰিখে NRC পাব্লিছ হ'ব
হয়তো সেই মন্ত্ৰীজনে কৈছে যে জুনৰ 30 তাৰিখে তেওঁ চতুৰ্থ এটা দললৈ দল বাগৰি প্ৰৱৰ্জিত হ'ব। এতিয়া মইতো তেনেকৈ ক'লেতো ধৰিব নোৱাৰোঁ, কিন্তু NRCৰ কথাত মই কওঁ 30 জুনৰ কাৰণে সমগ্ৰ অসমবাসী আমাৰ আছু, সমুজ্জ্বল ভট্ট, AGYCP, আমাৰ নাগা সংগঠনৰ সদস্যসকল আৰু অসমৰ সকলো দল সংগঠনসমূহ সতৰ্ক হোৱা উচিত। NRCখন 30 জুনৰ মাজৰাতি যেতিয়া হ'ব, ইয়াৰ দ্বিতীয় খণ্ডটো পাব্লিছ হ'ব, অনেক কুৎসা ৰচনা কৰিয়ে এইখনক লৈ গোষ্ঠী সংঘৰ্ষ, ধাৰ্মিক সংঘৰ্ষ, বাকী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিব পাৰে। এতিয়া তেওঁলোকক এটা কথা কোৱা উচিত যে চোৱা, এই NRCখনৰ যিখন ফাইনেল ড্ৰাফ্ট হ'ব, তাৰ পিছত ক্লেইমছ এণ্ড অবজেকশ্যন বুলি এটা কথা থাকিব সংশ্লিষ্ট আইনখনৰ অধীনত। যিদৰে এজন মানুহৰ ভোটাৰ লিষ্টত, ড্ৰাফ্ট ভোটাৰ লিষ্টত নাম নাথাকিলে তেওঁ ক্লেইমছ বা অবজেকশ্যন দাখিল কৰিব পাৰে, এই NRCখন পাব্লিছ হোৱাৰ পিছতো এখন ক্লেইমছ বা অবজেকশ্যন দাখিল কৰাৰ এটা সময়সীমা থাকিব। সেই সময়সীমাত কোনোবা মানুহৰ মইতো ক'ম যে যদি কোনোবা একেবাৰে 7 জনমৰ পৰা অসমত থকা মানুহৰ অসমীয়া খিলঞ্জীয়াৰ নামো যদি ইয়াৰ পৰা বাদ পৰি যায়, অকল বিদেশী কেন্দ্ৰিক, মুছলমান কেন্দ্ৰিক, হিন্দু কেন্দ্ৰিক কৈ পেলাই কথাবোৰ কৈ থাকি লাভ নাইতো। বাদ গ'লেও ইয়াত ক্লেইমছ এণ্ড অবজেকশ্যন ফাইল কৰিব লাগিব। এই NRCখনেই কিন্তু অসমৰ আয়ুস ৰেখা। এতিয়া এই NRCখনৰ ক্লেইমছ এণ্ড অবজেকশ্যনৰ পিছতো যদি কাৰোবাৰ নাম নাথাকে, তেতিয়াহ'লে ন্যায়ালয়লৈ যোৱাৰ বাট মুকলি থাকিব। গতিকে NRCখনক এটা মানুহৰ জীৱন মৃত্যুৰ কথা লৈ পেলাই, মানৱতাৰ কথা লৈ নি জীৱন মৃত্যুৰ কথা লৈ পৰ্যবেক্ষিত কৰি এটা অহৈতুক উত্তেজনা যাতে সৃষ্টি নহয়, তাৰ কাৰণে অসমৰ সকলো দল, সংগঠন, সচেতন ব্যক্তি সচেষ্ট হৈ থাকিব লাগিব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। লামডিঙৰ কথাটো লৈ মই কওঁ যে যিটো বিহুৰ কথা লৈ আহিলে, নাই এক মিনিট ঠিক আছে, যিটো বিহুৰ কথা লৈ আহিলে মোৰ মতে সেইটো এটা ডিষ্ট্ৰেক্টেড চাব ইছ্যু। কাৰণ জেঠ মাহত অসমীয়াই ক'তো বিহু পাতিবই নালাগে। জেঠ মাহত অসমীয়াই ক'তো বিহু পাতিবই নালাগে, এইটো এটা অপসংস্কৃতি। মই গুৰিৰ কথা কওঁ দেই, অসমীয়া জাতিটোৱে গোটেই বছৰ বিহু মাৰি থাকিলেও নহ'বতো। কালি সৰ্বানন্দ সিংহই জেঠ মাহত গৈ পেলাই মাজুলীত বিহু উদ্বোধন কৰিছে। কোন গায়কে গৈছে, কোনে বিহু পাতিছে, এইবোৰ মোৰ ডাঙৰ কথা নহয়। কিন্তু জেঠ মাহত, আহাৰ শাওণ মাহত অসমীয়াই বিহু ক'তো পাতিব নালাগে। বিহুটো বহাগ মাহত শেষ হয়, আনলেছ পৰম্পৰাগতভাৱে কোনোবা জনজাতীয় গোষ্ঠীয়ে সেইদিনা ঢকুৱাখানাত ফাট বিহু হৈ গ'ল। তাৰ বাহিৰে কিন্তু বিহু মঞ্চত বিহুৰ নামত জেঠ আহাৰ মাহত কোনো বিহু সন্মিলন হ'ব নালাগে, সেইটোহে গুৰি কথা। এই অসমীয়া জাতিটোৱে এইদৰে বিহু পাতি থাকে যেন কোনো অসমত সমস্যাই নাই। পাৰিলে ছেপ্টেম্বৰ মাহলৈকে বিহু পাতি থাকিব লাগে। এইবোৰ বিষয়েও দল সংগঠনবোৰ সচেষ্ট হোৱা উচিত। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে অৰূপ বৰবৰা। তেখেতৰ মন্তব্য আগবঢ়াইছে যে NRC সম্পৰ্কতো গুৰুত্বপূৰ্ণ প্ৰসংগ আগবঢ়াইছে, কাৰণ NRCৰ লৈ এছামে কিন্তু ষড়যন্ত্ৰত লিপ্ত হোৱাৰ তাক আশংকাও নুই কৰিব নোৱাৰি, সেই আশংকাও আছে। ইফালে বিধেয়কখন, তাৰ মাজত NRC, এই সামগ্ৰিকভাৱে এটা জটিল সময় কিন্তু অসমবাসীৰ বাবে, আৰু এই ক্ষেত্ৰত সকলো সচেষ্ট হৈ থকাটো নিঃসন্দেহে প্ৰয়োজন। আৰু সেইবাবেই আজি আমাৰ এখন উমৈহতীয়া মঞ্চ আছিল, য'ত সাহিত্যিকক প্ৰতিনিধিত্ব কৰিছে বা এখন বৌদ্ধিক সমাজক প্ৰতিনিধিত্ব কৰিছে, সাংবাদিকক প্ৰতিনিধিত্ব কৰিছে, আমাৰ ইয়াতে এটা ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছে, ৰাজনৈতিক দলক, এটা ছাত্ৰ সংগঠনক প্ৰতিনিধিত্ব কৰিছে, আৰু ইপিনে আছিলে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। আৰু আমি সামগ্ৰিকভাৱে এটা বিষয়ত উপলব্ধি নিশ্চয় কৰিছোঁ যে JPCয়ে শুনানি লৈ গ'ল, কিন্তু এতিয়াও বহি থাকিব নোৱাৰোঁ। হাতে কামে কৰিবলগীয়া কাম কিন্তু এতিয়াও যথেষ্ট আছে, আৰু চকু কাণ খোলা ৰাখিব লাগিব, কাৰণ NRCক লৈও যি ধৰণৰ পৰিস্থিতি হ'ব পাৰে, এই জটিল সময়ত যাতে এটা সঠিক সিদ্ধান্ত সকলোৱে ল'ব পাৰোঁ, এটা হিংসাত্মক পৰিৱেশৰ সৃষ্টি নহয়, তাকে আমি কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজি এই বিশেষ অনুষ্ঠানত আমাৰ মাজত থকা আটাইকেইগৰাকী অতিথিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ। ধন্যবাদ।